বাইদেউৰ ওচৰত যদি আপুনি চুলিৰ সমস্যা পাইছে তাতো বাইদেউৰ ওচৰত যাব পাৰে হয়নে বাইদেউ ছালৰ সমস্যা পাইছে তাতো আহিব পাৰে নেইলৰ সমস্যা পাইছে তাতো আপুনি আহিব পাৰে হয়নে এণ্টি এজ মানে আপুনি স্কিনখন টাইট কৰিব বিচাৰিছে তাৰ বাবেও আহিব পাৰে আপোনাক যদি কোনোবাই টেটু বনায় তাতো ৰিমুভ কৰিব বিচাৰিছে তাৰ বাবেও বাইদেউৰ ওচৰত আহিব পাৰে আমাৰ কিছুমান দাগ থাকে ন তিল হওক বেলেগ বেলেগ দাগ থাকে কটা চিঙাৰ দাগ থাকে সেইবিলাক যদি ৰিমুভ কৰিব বিচাৰিছে তাৰ বাবেও বাইদেউৰ ওচৰলৈ আহিব পাৰে ভিডিঅ'টো ক্লিক কৰাৰ বাবে ধন্যবাদ চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপ মই চক্ৰপাণি পৰাশৰ গৰমৰ দিন আৰু উৎকট গৰম প্ৰখৰ ৰ'দ আৰু তেনে সময়ত আমাৰ ছালৰ বিভিন্ন সমস্যাৰ সৃষ্টি হয় আপোনালোকে গমেই পায় ঘৰৰ বাহিৰলৈ ওলাব নোৱাৰি ইমানেই ৰ'দ তাতে পলিউশ্যনৰতো সমস্যা থাকেই প্ৰদূষণৰ সমস্যা থাকে গুৱাহাটীততো ওলাবই নোৱাৰি বুলি ক'ব পাৰে গাঁও অঞ্চলত কিছু পৰিমাণেতো পলিউশ্যন অকণমান কমেই হয় আৰু তেনে সময়ত আমাৰ প্ৰয়োজন আছিল যে আমি আমাক নিজক কেনেকৈনো বচাই ৰাখিম আমাৰ ছালখন কেনেকৈ বচাই ৰাখিম আমি পলিউশ্যনৰ পৰা কেনেকৈ বাচি থাকিম এই বিষয়ে কথা পাতিবৰ বাবে আমি আমন্ত্ৰণ কৰি আনিছোঁ ডক্টৰ অৰুণা দেৱী বাইদেউ আৰু বাইদেউক ইতিমধ্যে আপোনালোকে বহুতে চিনি পায় যিসকল এই চিকিৎসা লগত জড়িত আৰু যিসকলে চিনি নাপায় তেতিয়াহ'লে কৈছোঁ যে বাইদেউ হৈছে MD ডাৰ্মেটলজিষ্ট হয় আৰু বাইদেউৰ লগত এইটো মোৰ দ্বিতীয়টো অনুষ্ঠান আৰু ছালৰ সমস্যা আৰু প্ৰদূষণৰ পৰা হ'ব পৰা আমাৰ সমস্যাৰ বিষয়ে আজিৰ এই ভিডিঅ'টোত আমি আৰম্ভণিৰ পৰা শেষলৈকে পাতিবলৈ বিচাৰিছোঁ গতিকে বাইদেউক নমস্কাৰ জনাইছোঁ দ্বিতীয়বাৰৰ বাবে বাৰ্তালাপলৈ নমস্কাৰ আৰু তোমাক বহুত বহুত ধন্যবাদ মোক এই শ্ব'টোত আকৌ এবাৰ মাতাৰ কাৰণে আৰু ভাল লাগিছে মোৰ আহি পেলাই ইয়াত আৰু মই ভাবোঁ আজি আমি যিখিনি কথা আলোচনা কৰিম বিশেষকৈ তোমাৰ মানে যিটো তোমাৰ ৰ'দৰ সমস্যা আৰু প্ৰদূষণৰ সমস্যা বিশেষকৈ এই দুটা ৰিলেটেডে আমি কথা পাতিম আৰু এইখিনি কথাৰ পৰা মই ভাবোঁ যিখিনি কথা আমি আলোচনা কৰিম সেইখিনিয়ে বহুত মানুহৰে বহুত সহায়ক হ'ব আৰু সেইটোৱে আশা কৰিম গতিকে ঠিক আছে আমি কথা পাতিব আৰম্ভ কৰোঁ আৰু মই আপোনালোকক কৈ থওঁ যে যদি আপুনি গুগলত ছাৰ্চ কৰে যে অসমত স্পেচিয়েল ডাৰ্মেটলজিষ্ট কোন হয় তেতিয়াহ'লে বাইদেউৰ নামটো 1 নম্বৰত ওলায় মই আপোনালোকক আকৌ কৈ থৈছোঁ স্কিনৰ যিকোনো সমস্যাৰ বাবে বাইদেউৰ লগত আপোনালোকে যদি ছাৰ্চ কৰে যিকোনো মানুহক যদি সোধে তেতিয়াহ'লে ডক্টৰ অৰুণা দেৱীৰ কথা সদায় প্ৰথমতে উচ্চাৰিত হয় গতিকে মোৰ ভাল লাগিছে যে বাইদেউ আজি পুনৰবাৰ আমাৰ মাজলৈ আহিছে বাইদেউ ধন্যবাদ এইখিনি সময় দিয়াৰ বাবে আৰু প্ৰথমে আমি যাম বাইদেউ প্ৰদূষণ সেইটো খুব ইম্পৰ্টেণ্ট বস্তু এটা এতিয়া চোৱা প্ৰদূষণৰ কথা ক'বলৈ গ'লে আমি সেইটোৰ পৰা বাচিব নোৱাৰোঁ 100% বাচাটোতো সম্ভৱ নহয় কাৰণ প্ৰদূষণ বুলি ক'বলৈ গ'লে চব চাৰিওফালে তোমাৰ কনষ্ট্ৰাকশ্যন চলি আছে আৰু কনষ্ট্ৰাকশ্যনটো দৰকাৰী ডেভেলপমেণ্ট কেনেকৈ হ'ব নহ'লে হয় নহয় গতিকে সেইখিনি আমাক লাগিবই কিন্তু সেইখিনিৰ কাৰণে তোমাৰ আমি যেতিয়া বাহিৰত ওলাই যাওঁ কাম নকৰিলেওতো নহ'ব ওলাইতো যাবই লাগিব তুমি পলিউশ্যনত নাযাওঁ সেই বুলিতো আৰু ঘৰত বহি থাকিব নোৱাৰোঁ গতিকে পলিউশ্যনৰ মাজেদিয়ে যাব লাগিব আৰু সেই হিচাপত আমাৰ স্কিনটোক বচাবও লাগিব স্কিনটোৰ কথা মই এইকাৰণেই জোৰ দিছোঁ কিয় মই স্কিনৰ ডক্টৰ কিন্তু কথাটো হৈছে মানে পলিউশ্যন এজ এ হোল সি অকল স্কিনটোকে এফেক্ট নকৰে কিন্তু স্কিনটোৱে মেক্সিমাম মানে তাৰ যিটো এফেক্ট সেইটো বিয়েৰ কৰিব লগা হয় কি সেইটো আমাৰ বাহিৰৰ এটা আৱৰণ নহয় জানো গোটেই মানুহৰ সহ্য কৰিব লাগে স্কিনটো এটা গোটেই বডিটোৰ এটা আৱৰণ গতিকে মেক্সিমাম মানে ডেমেজটোতো তাৰে হ'ব ন আৰু তাৰপিছত বাকীখিনি হ'ব ৰেছপিৰেটৰী ছিষ্টেম বাকী গোটেই চকুৰ এইখিনি প্ৰব্লেমটো আহিবই কিন্তু স্কিনটোৱে মেক্সিমাম মানে তাৰে সমস্যাবিলাকত ভুগিব লগা হয় বাইদেউ আমাৰ দেহৰ আটাইতকৈ ডাঙৰ অংগ একচুৱেলি কি হয় স্কিনটো তুমি এজন মানুহক মানে যেতিয়া তোমাক চাইছোঁ বা মোক যদি মানুহে চাইছে তো স্কিনটোৱে প্ৰথমতে আহে নহয় জানো স্কিন হেয়াৰ এইখিনিয়ে প্ৰথমতে আহে ত' এইটোৱে আমাৰ দেহৰ আৱৰণৰ আটাইতকৈ ডাঙৰ অংগ গতিকে তাক প্ৰটেকশ্যন দি ৰখাটো খুব জৰুৰী তাক যদি তুমি ভালকৈ প্ৰটেকশ্যন দি নাৰাখা বিভিন্ন ধৰণৰ সমস্যা হ'ব আৰু কিছুমান স্কিনৰ সমস্যাই ভিতৰৰ অংগবিলাকৰো ক্ষতি কৰে গতিকে সেইটো খুব ইম্পৰ্টেণ্ট কথা এতিয়া যিহেতু আমি পলিউশ্যনৰ কথাত আহি আছোঁ তো কিছুমান দুটা বস্তু আছে
এয়াৰ পলিউশ্যনটো অকল ধূলি বালিৰ পৰাই নহয়, এয়াৰ পলিউশ্যনটো তোমাৰ নইজ পলিউশ্যন হ'ব পাৰে, এয়াৰ পলিউশ্যনটো কনষ্ট্ৰাকশ্যন ৰিলেটেড সেইবিলাক যিমানবিলাক বায়ুমণ্ডলত যিমানবিলাক বিষাক্ত বস্তু আছে, আমি পাৰ্টিকুলেট মেটাৰ্ছ বুলি কওঁ, সেইবিলাক হেভি পাৰ্টিকলছ কিছুমান থাকে, কাৰ্বন মনক্সাইড, ছালফাৰ এনেকুৱা ধৰণৰ থাকে, সেই বস্তুবিলাক টলুইন এইবিলাক বস্তু খুব ক্ষতিকাৰক হয়। আৰু এইবিলাকে কি কৰে, তোমাৰ এয়াৰ কোৱালিটি ইণ্ডেক্সটো বঢ়াই দিয়ে। এয়াৰ কোৱালিটি ইণ্ডেক্সটো মই এইটো কাৰণে মেনশ্যন কৰিছোঁ যে এই বস্তুটো খুব দৰকাৰী জানাটো। বহুতে নাজানে কি এয়াৰটো কিমান দূষিত, সেই বস্তুটো জানিবৰ কাৰণে এয়াৰ কোৱালিটি ইণ্ডেক্সটো ব্যৱহাৰ কৰা হয়। আৰু সেইটো যদি 50ৰ ওপৰত থাকে তেতিয়াহ'লে সেইটো মানে বায়ুমণ্ডলটো বিষাক্ত হৈ আছে, তাৰমানে দূষিত হৈ আছে। আৰু তাতকৈ যদি কমত থাকে তেতিয়াহ'লে মোটামুটি চলি যাব পাৰি, ভাল। অসমৰ প্ৰায়বোৰ চহৰ 50ৰ ওপৰতে আছে, 50 ওপৰতে থাকে। তোমাৰ কোনোবা ৰিম'ট এৰিয়াত অলপ কম থাকিব পাৰে, বাট আজিকালি তোমাৰ মেক্সিমাম চিটিজ, মানে অকল অসমৰ বুলিয়ে নকওঁ, মেক্সিমাম চিটিজত তোমাৰ বেছিয়ে থাকে। আৰু 2 নম্বৰ কথা হ'ল তোমাৰ যিটো তোমাৰ সূৰ্যৰ অতিবেগুনীয়া ৰশ্মি UV লাইট বুলি যিটো কওঁ, সেইটোও বেছি হৈ গৈছে, বিকজ অজন লেয়াৰটো কমি গৈছে। সেইটো কাৰণে টেম্পাৰেচাৰ বেছি হৈ গৈছে, গ্ল'বেল ৱাৰ্মিং হৈছে, বিভিন্ন ধৰণৰ সমস্যা। এতিয়া তাৰপিছত আহিছিলে আৰ্টিফিচিয়েল ফ্লাড, এইবিলাকতো আছেই। এতিয়া তোমাৰ যদি মই পলিউশ্যনৰ কাৰণে স্কিনৰ কি সমস্যা হয় বুলি সোধা, তাৰে 2টা টাইপ আছে। এটা হৈছে শ্বৰ্ট টাৰ্ম এফেক্ট, এটা হৈছে লং টাৰ্ম এফেক্ট। শ্বৰ্ট টাৰ্ম এফেক্টটো এনেকুৱা, আমাৰ এটা স্কিনটোত এটা হাইপাৰ চেঞ্চিটিভ ৰিয়েকশ্যন হয়, এটপিক ডাৰ্মাটাইটিছ বুলি কওঁ আমি। সেই বস্তুটো খুব কমন, আৰু এতিয়াতো আৰু বেছি হৈ গৈছে, বিকজ আজিকালি পলিউশ্যনটো বেছি হৈ গৈছে। আৰু এই এটপিক ডাৰ্মাটাইটিছটো তোমাৰ সৰু বাচ্ছাৰ পৰা আদি কৰি ডাঙৰলৈকে হ'ব পাৰে। আৰু তোমাৰ এইটো টু ছাম এক্সটেণ্ট মানে বংশগতও থাকে কিন্তু বংশগত থাকিলে কাৰোবাৰ কম কাৰোবাৰ বেছি এনেকুৱা হ'ব পাৰে, কিন্তু আজিকালি মেক্সিমামৰে বেছি হয় বিকজ অফ দিছ পলিউশ্যন এণ্ড অল। সেইটোৱে। কেনেকুৱা হয় মানে আৰম্ভণি তোমাৰ ধৰা খুব সঘনাই হাঁচি আহিব পাৰে, চৰ্দি লাগি থাকিব পাৰে, এলাৰ্জিয়ে। আৰু তোমাৰ অকল সেইটো নহয়, এলাৰ্জিক ৰাইনাইটিছ বুলি কওঁ আমি, সেইটো সৰু বাচ্ছাৰো হ'ব পাৰে, আনকি 2 মাহীয়া বাচ্ছাৰো হ'ব পাৰে। তাৰপিছত তোমাৰ গোটেই স্কিনত সৰু সৰু ৰঙা ৰঙা ঘামুচিৰ নিচিনা এনেকুৱা খজুৱাই ঘাঁ লাগে, এনেকুৱা হৈ যায়। তাৰপিছত গৈ পেলাই পকে, তাত বেক্টেৰিয়েল ইনফেকশ্যন হয়, এনেকুৱা নিচিনা। আৰু লাহে লাহে যেতিয়া বাচ্ছাটো ডাঙৰ হ'বলৈ আৰম্ভ কৰে, তাৰ সেই লক্ষণসমূহো চেঞ্জ হৈ গৈ থাকে। প্ৰথমতে তোমাৰ ধৰা সেই সৰু সৰু ঘাঁ লগা যিবিলাক মই ক'লোঁ, খজুৱাই, তাৰপিছত বিচাই ডাকিলে যেনেকুৱা হয় ফুলি উঠে, তাৰপিছত খজুৱাই ৰঙা পৰে, বিষায়। তাৰপিছত তোমাৰ ধৰা পোক চোকে কামুৰিলে, মহে কামুৰিলে, এনেই মহে কামুৰিলে কি হয়, সাধাৰণতেতো ইমান ৰিয়েকশ্যন নহয়, কিন্তু কি হয়, কিছুমানৰ মহে কামুৰাৰ লগে লগে একদম য'ত কামুৰিছে একদম পূৰা ফুলি ৰঙা পৰি মানে একদম ঘাঁ লাগি যায়, ইমান বেছি হৈ যায়গৈ। এইবিলাক বস্তু এটপিক ডাৰ্মাটাইটিছৰ লক্ষণ। কাণৰ পিছফালে ৰিয়েকশ্যন হৈ থাকে, তোমাৰ এই নিকেল কোটিং বস্তুবিলাক পিন্ধিব নোৱাৰে। কিছুমানৰ চাবাচোন তুমি, ঘড়ী চেইনৰ পৰা ৰিয়েকশ্যন হয়, আঙুঠিৰ পৰা ৰিয়েকশ্যন হয়, এনেকুৱা ধৰণৰ। এইটো হৈছে এটপিক ডাৰ্মাটাইটিছৰ লক্ষণ এইবিলাক। গতিকে এইবিলাক বস্তু বহুত বেছি হয়। তাৰ উপৰিও তোমাৰ যিকোনো সাধাৰণ এলাৰ্জি বা একজিমাৰ কণ্ডিশ্যনবিলাক যিবিলাক থাকে, এলাৰ্জিক কণ্টেক্ট ডাৰ্মাটাইটিছ, ধূলি বালি লাগি এয়াৰবৰ্ণ কণ্টেক্ট ডাৰ্মাটাইটিছ বুলি এটা কণ্ডিশ্যন আছে, সেইবিলাক এই বস্তুবিলাক তোমাৰ বহুত বেছি আজিকালি, কাৰণ এই পলিউশ্যনটোৰ কাৰণে। তাৰপিছত তাৰপিছত আৰু কিছুমান আছে যেনেকুৱা ফাংগেল ইনফেকশ্যন। ফাংগেল ইনফেকশ্যন মানে ভেঁকুৰৰ সংক্ৰমণ বুলি কওঁ যিটো, এইবিলাক বস্তু তোমাৰ পলিউশ্যনৰ কাৰণে বেছি হয়। কাৰণ চব জেগাতে তোমাৰ যিমান তোমাৰ ধৰা সেই নলা নৰ্দমা বা যিমান কনষ্ট্ৰাকশ্যন ৱৰ্ক চলি আছে, বা যিমানখিনি তোমাৰ সেই আৰ্টিফিচিয়েল ফ্লাড হয়, পানী জমা হৈ থাকে, যিমান লেতেৰা বস্তুবিলাক নহয় জানো গায়ে চায়ে লাগে, তো ফাংগাছটো বহুত বেছি কমন, খুব কমন। আৰু মানুহে মানে কি হয়, নৰ্মেল যিবিলাক এণ্টিফাংগেল ধৰা ফাৰ্মাচীত গৈ পেলাই কিনিলে বা কি হ'ল, সেইবিলাকৰ পৰা সেই বস্তুবিলাক ৰেজিষ্টেণ্ট হৈ যায়, পিছত মানে একদম অৱস্থা নাইকিয়া হৈ যায়, গোটেই গাত বিয়পে, গোটেই পৰিয়ালত হয়। মানে আমি যে কৈলো না, এলাৰ্জি হৈছে, এলাৰ্জি টেবলেট এটা খাই দে, বহুত আছে ন, নিজে ডক্তৰ হৈ যায় যে। সেইটো এই বস্তুটো একচুৱেলি কৰিব নালাগে। সেইটো কৰিলে কি হয়, তোমাৰ সেইটো সাময়িকভাৱে ৰিলিফটো পালে, কিন্তু গোটেই চ'ৰ্চটোতো কমি নগ'ল ন, আকৌ হ'ব, আৰু হওঁতে এবাৰ নেক্সট টাইম বেছিকৈ হ'ব। এইবিলাক হৈছে তোমাৰ পলিউশ্যন ৰিলেটেড। তাৰপিছত আৰু কিছুমান আছে, তোমাৰ ছৰিয়াছিছ বুলি এটা কণ্ডিশ্যন আছে। ছৰিয়াছিছটো হৈছে আমাৰ ড্ৰাই স্কিন ডিজৰ্ডাৰ, মানে স্কিনটোত তোমাৰ সেই এনেকুৱা চপৰাকৈ মাছৰ বাকলিৰ নিচিনা ৰঙা ৰঙা পৰি, এইটো ড্ৰাই হৈ পেলাই এনেকৈ উঠি যায়। সেইটো তোমাৰ
তোমাৰ অকল ছালত বুলি নহয়, নখত হ'ব পাৰে, চুলিত হ'ব পাৰে, আৰু সেইটোৱে পিছত গৈ পেলাই জইণ্টত ইনভলভ কৰে। গতিকে চৰিয়াছিছটো এইটো টু চাম এক্সটেণ্ট জেনেটিক থাকে, কিন্তু মানে এই সমস্যাবিলাকে এই বস্তুবিলাক বঢ়ায়। বুজিলোঁ। গতিকে পলিউশ্যনৰ এইখিনিটো হৈছে মানে শ্বৰ্ট টাৰ্ম এফেক্ট। তাৰ লগত তোমাৰ আহিলে তোমাৰ সূৰ্যৰ যিটো UV ৰে'টো কথাটো আহিলে, তো UV ৰে'টো আজিকালি বহুত বেছি। বহুত বেছি হোৱাৰ কাৰণে কি হয়, তোমাৰ তাৰ এফেক্ট কিছুমান থাকে, স্কিন বাৰ্ণ হয়, ছান বাৰ্ণ হয়, ফটো চেঞ্চিটিভিটি বুলি এটা কথা থাকে। ফটো চেঞ্চিটিভিটি মানে সূৰ্যৰ ৰ'দৰ পৰা স্কিনত এলাৰ্জি হয়। গতিকে যিবিলাক এক্সপ'জ এৰিয়া থাকে সেই এৰিয়াবিলাকত তোমাৰ এলাৰ্জিক ৰিয়েকশ্যন হয়, ৰঙা পৰে, ফুলে, খজুৱাই, তাৰপিছত লাহে লাহে সেই বস্তুবিলাক কেতিয়াবা আঠা পানীও ওলায়, কেতিয়াবা তাৰপিছত শুকোৱাৰ পিছত সেইটো বগা পৰি যায়। মানুহে ভাবে কি এইটো ভিটিলিগো বেমাৰ হৈছে, কিন্তু আচলতে বোলে তোমাৰ সেই মানে আমি সেইটো কওঁ পষ্ট ইনফ্লেমেটৰী হাইপ'পিগমেণ্টেশ্যন, মানে তোমাৰ স্কিনটো প্ৰথমতে খজুৱাই, ৰঙা পৰি, ফুলি, আকৌ সেইটো শুকাই ওপৰৰ স্কিনটো এৰাই গৈ পেলাই বগা পৰি যায়। তেনেকুৱা ধৰণৰ কিছুমান আছে। এইখিনিতো শ্বৰ্ট টাৰ্ম এফেক্ট। লং টাৰ্ম এফেক্টত তুমি বহুত দিনৰ কাৰণে যেতিয়া স্কিনটো এনেকুৱা ধৰণৰ পলিউশ্যন হওক বা UV লাইট হওক তাত যেতিয়া এক্সপ'জ হৈ থাকে, এটা সময়ত গৈ গৈ স্কিনটো মানে তোমাৰ চাব নোৱাৰা অৱস্থা হয়। এটপিক ডাৰ্মাটাইটিছটোৱে বহুত বেছি হৈ যাব পাৰে, ফাংগেল ইনফেকশ্যনটোৱে বহুত বেছি হৈ যাব পাৰে, এক্সিমাটোৱে বহুত বেছি হৈ যাব পাৰে, গৈ পেলাই গোটেই জেগাখিনিত তোমাৰ গোটেই শৰীৰটোত এটা এক্সফলিয়েটিভ ডাৰ্মাটাইটিছ বুলি এটা কণ্ডিশ্যন আছে। গোটেই শৰীৰৰে ছালবিলাক উঠি যায়, বডিত পানী মানে পৰিমাণটো কমি যায়, ফুলি যায়, এনেকুৱা ধৰণৰ বহুত সমস্যা আহে। আৰু এইবিলাক হোৱাৰ লগে লগে তোমাৰ ভিতৰৰ অৰ্গেনবিলাকত এফেক্ট কৰে। গতিকে এই সমস্যাটো এটা ডাঙৰ সমস্যা, আৰু তাৰ পৰা বাচিবলৈ আমি যথাসম্ভৱ চেষ্টা কৰিব লাগে। কি কৰিব লাগিব তাৰ কাৰণে? সেইটো এটা ডাঙৰ কথা। এতিয়া তোমাৰ ধৰা চোৱা, বাহিৰলৈতো যাবই লাগিব। গতিকে যাওঁতে আমি কি কৰিম, অলপমান ঢাকি ঢুকি যিখিনি পাৰি, ধৰা ছাতি ল'লা, ছানগ্লাছ পিন্ধিলা, পাতল কপাহী কাপোৰে যিখিনিলৈকে ঢাকিব পাৰি সেইখিনি, আৰু বহুত বেছি দেৰিৰ কাৰণে যদি বাহিৰত ৰ'দত যাব লাগে, তো তুমি চেষ্টা কৰা যাতে বহুত বেছি ৰ'দত বেছি দেৰি থাকিব লগা নহয়, অলপ ছাঁ জেগা চাই পেলাই, বা পানী বেছিকৈ খাব লাগে। হাইড্ৰেশ্যনটো খুব ইম্পৰ্টেণ্ট। কাৰণ হাইড্ৰেশ্যনটোৱে তোমাৰ স্কিন মানে তোমাৰ পিয়াহটোতো গুচাবই, স্কিনৰ যিটো হাইড্ৰেশ্যন সেইটোও মেইনটেইন কৰিব। খুব দৰকাৰী। পানী খাই থাকিব লাগিব, ফলৰ জুচ মানে, কিন্তু ফ্ৰেছ ফলৰ দেই। সেই মই কেন জুচৰ কথা কোৱা নাই, সেইটো নকওঁ, কাৰণ সেইবিলাক বস্তু ঠিক নহয়। সেইটোত চুগাৰ কণ্টেণ্ট বহুত বেছি থাকে। তোমাৰ ফ্ৰেছ ফল খাব পাৰি, ফ্ৰেছ ফলেই খাব পাৰা তুমি। তাৰপিছত তোমাৰ পানী বহুত খাব পাৰা, ORS খাব পাৰা, এনেকুৱা ধৰণৰ। আৰু মানে স্কিনটো হাইড্ৰেট কৰি ৰাখিব লাগে, যিমান পাৰি মানে আবুৰ কৰি ৰাখিব লাগে। কিন্তু চব ক্ষেত্ৰতে সম্ভৱ নহ'বও পাৰে, কিন্তু যিখিনি পাৰি। তাৰপিছত এইটো তোমাৰ হাইড্ৰেশ্যনৰ কথা ক'লোঁ। তাৰপিছত আহিলে স্কিনটো মইশ্চাৰাইজ কৰি ৰাখিব লাগিব, ছানস্ক্ৰীন এডিকুৱেট কোৱান্টিটিত আৰু ভাল স্পেচিয়েল মানে যিটো উপযুক্ত সেনেকুৱা ধৰণৰ ছানস্ক্ৰীন লগাব লাগিব। তাৰপিছত ঘৰত আহি পোৱাৰ লগে লগে তুমি পাৰিলে ঠাণ্ডা পানী দি ভালকৈ ধুলা, গোটেই ধূলি বালিখিনি ধুলা, ভালকৈ গা চা ধুলা, তাৰপিছত তুমি আকৌ পানী ভালকৈ খালা, মইশ্চাৰাইজ কৰিলা। স্কিনটোক যিমান পাৰি ৰেষ্ট দিব লাগে। স্কিনখনক ৰেষ্ট দিব লাগে? মানে ৰেষ্ট মানে কি, সাংঘাতিক ধৰা আমি বাহিৰত গ'লোঁ, মেকআপটো অলপমান কৰেই ন, তো মেকআপবিলাক যাতে ভালকৈ ৰিমুভ কৰা হয়, সেই বস্তুটো, সেইখিনি বস্তু দৰকাৰ। মেকআপ ৰিমুভ কৰি ভালকৈ পানী চানী খালা, মইশ্চাৰাইজাৰ লগালা, চেৰাম লগালা, এইখিনি কৰিলে স্কিনটো অলপ ৰেষ্ট পায়। মোৰ দুটা প্ৰশ্ন আছিলে। আকৌ সেই ৰিনিউৱেল হ'বৰ কাৰণে মানে স্ক'প পায়। মোৰ দুটা প্ৰশ্ন আছিলে। আজিকালি ধৰক মই যিহেতু ছোৱালীবিলাকৰ কথাই কৈছোঁ, আপুনি কৈছে যে আবুৰ এটা ল'ব লাগে, পাৰিলে আমি ঢাকি মেলি যাব লাগে, ৰ'দত ওলাব লাগে। আজিকালি ছোৱালীয়ে কমকৈ কাপোৰ পিন্ধে, মইশ্চাৰাইজাৰ লগাই মেলি বা ছানস্ক্ৰীন লগাই পেলাই যায়, 1 নম্বৰ। 2 নম্বৰ, আজিকালি বহুতে ডক্তৰতকৈ সেই চেলিব্ৰিটিসকলে যিবিলাক এড দিয়ে সেইবিলাকেই আমি ব্যৱহাৰ কৰোঁ। ঐশ্বৰ্য ৰায়ে ভাল কৈছে নেকি ছানস্ক্ৰীনৰ কথা, অমুকেই ভাল কৈছে নেকি অমুক, এইবিলাকে আমাক কিমান এফেক্ট কৰে। 3 নম্বৰ বাইদেউ, আমি বহুত আজিকালি ৰীল চাই পেলাই আমি বহুত বস্তু লগাওঁ। ৰীল আৰু ৰিয়েলৰ মাজত কিছুতো পাৰ্থক্য আছে বাইদেউ? বহুত। ভুল ক'ত কৰি আছোঁ একচুৱেলি? পাৰ্থক্য আছে। আমি জানিও ভুল কৰি থাকিছোঁ, নাজানিও ভুল কৰি থাকিছোঁ। এই ৰীল চাই পেলাই বা চেলিব্ৰিটিয়ে কোৱাৰ লগে লগে যিবিলাক ভুল কৰি আছোঁ, এইবিলাক আমি জানি শুনিয়ে ভুল কৰি আছোঁ। কাৰণ চোৱা, মই এজ এ ডাৰ্মাটলজিষ্ট মই যিখিনি বস্তু কৈছোঁ সেইখিনি বস্তু দিজ আৰ চাইণ্টিফিক বেছড, এভিডেঞ্চ বেছড। আমি ইমান বছৰে পঢ়ি শুনি
প্লাছ পেচেণ্ট চাই এক্সপিৰিয়েঞ্চ কৰি আৰু তোমাৰ যিমানবিলাক চাইণ্টিফিক ডাটা আছে এটা পাৰ্টিকুলাৰ মলিকুল এটা বা পাৰ্টিকুলাৰ ছানস্ক্ৰীন এটাই ধৰিলোঁ লিখাৰ আগতে সেই বস্তুটোত কি কি ইনগ্ৰেডিয়েণ্টছ আছে সেইখিনি চাই সেই বস্তুটো পাৰ্টিকুলাৰ সেই মানুহজনৰ স্কিনৰ কাৰণে এফেক্টিভ হ'ব নহয় বা কিবা চেঞ্চিটিভিটি ইছ্যু হ'ব পাৰে নেকি এই বস্তুখিনি চাই পেলাইহে আমি প্ৰেছক্ৰাইব কৰোঁ কিন্তু এই ৰিল চাই বা এনেকুৱা চাই কি হ'ব যে এইটো স্কিন ভাল লাগিছে এইটোৰ তোমাৰ গেটআপটো ভাল হৈছে চাই ভাল লাগিছে অমুকে কৈছে এইটো চাই ভাল লাগিছে লৈ আছোঁ সেইটো ব্লাইণ্ডলি লোৱা হৈছে মাৰাত্মক হৈছে সেইটোৱে তোমাৰ স্কিনক ক্ষতি কৰিব পাৰে এলাৰ্জিক ৰিয়েকশ্যন কৰিব পাৰে চেঞ্চিটিভিটি হ'ব পাৰে পিছত গৈ পেলাই সি অন্যান্য বেলেগ অসুবিধাৰ সৃষ্টি কৰিব পাৰে যিবিলাকে সাধাৰণতে পেচেণ্টবিলাকে আমাৰ ওচৰত লৈ পেলাই অসুবিধাসমূহ লৈ পেলাই আহে গতিকে স্কিনৰ টাইপ চাই পেলাই মোৰ স্কিনৰ টাইপ বেলেগ হ'ব পাৰে তেওঁৰ স্কিনৰ টাইপ বেলেগ হ'ব পাৰে তেওঁৰ স্কিনৰ টাইপ হ'ব পাৰে তোমাৰ স্কিনৰ টাইপ বেলেগ হ'ব পাৰে সেইটো চাই পেলাইহে ছানস্ক্ৰীনটো ল'ব লাগে প্লাছ ছানস্ক্ৰীনৰ আৰু কেইটামান কথা থাকে ফিজিকেল ছানস্ক্ৰীন আৰু কেমিকেল ছানস্ক্ৰীন ফিজিকেল কম্পনেণ্ট কিছুমান থাকে কেমিকেল কম্পনেণ্ট কিছুমান থাকে চব স্কিনতে আমি কেমিকেল কম্পনেণ্টটো দিব নোৱাৰোঁ আজিকালিতো সৰু বাচ্চাকো ছানস্ক্ৰীন দিয়া হয় কিন্তু কথাটো হয় কোনটো ছানস্ক্ৰীন দিছোঁ সেইটো খুব ভাবি গুণি চাই মেলিয়ে দিব লাগে আৰু ডাৰ্মাটলজিষ্টে যদি ভালকৈ প্ৰেছক্ৰাইব কৰিছে ঠিকে আছে কিন্তু যধে মধে ইউজ কৰিলে সি হিতে বিপৰীত হোৱাৰ মানে সম্ভাৱনাটো বেছি থাকে এটা হৈছে তোমাৰ SPF এইটো আজিকালি খুব কমন চবেই জানে SPF কিমান আছে আজিকালি ঘৰতে ডক্টৰ SPF কিমান আছে নৰ্মেল স্কিনৰ কাৰণে SPF 30 to 40 হ'লেই হৈ যায় বিশেষকৈ টিনেজাৰৰ কাৰণে অলপ পিছলৈ মিডল এজৰ ফালে 50+ আৰু এটা আছে PA ৰেটিং PA ৰেটিং হৈছে PA কিছুমান 2+, 3+, 4+, যিটো তোমাৰ SPF হৈছে এইটো তোমাৰ মেইনলি UVB কাৰণে বেছি দৰকাৰী আৰু এই PAটো তোমাৰ UVA কাৰণে বেছি দৰকাৰী গতিকে এই বস্তুখিনিও চাব লাগে মানে পাব্লিকে জানে এইবিলাক কথা চব নাজানে কিন্তু কিছুমান জানে দেই SPFৰ কথাটো খুব জানে কাৰণ দিয়ে থাকে ন ৰিলবিলাকত দিয়ে থাকে একদম তোমাৰ SPF থকা দিয়ে থাকে এইবিলাক এইটো লগাই বিচত যাব পাৰে এইটো লগাই অমুকত যাব পাৰে আচ্ছা আমি যদি বিচত যাওঁ ডেফিনেটলি তোমাৰ তাতে ছানৰে এফেক্টটো বেছিকৈ আহে তাতে তুমি অলপমান হাই পাৱাৰৰ ছানস্ক্ৰীন ল'ব লাগিব SPFৰো কিছুমান কোৱালিটি থাকে তোমাৰ চব ছানস্ক্ৰীনৰে তোমাৰ SPF যদি 50 লিখা আছে ইকুৱেল নহ'বও পাৰে আৰু কিছুমান ছানস্ক্ৰীনৰ কিছুমান উপাদান আছে ইনগ্ৰেডিয়েণ্টছ আছে কেমিকেল ছানস্ক্ৰীনৰ কিছুমান পাৰ্টিকুলাৰ উপাদানে আকৌ ক্ষতিহে কৰে গতিকে সেই পাৰ্টিকুলাৰ ছানস্ক্ৰীনটোত সেইবিলাক উপাদান আছে নাই সেইবিলাকতো চবেই নাজানে ন আমি জানো সেইকাৰণে আমি সেই বস্তুটো চাই মেলি দিব পাৰোঁ গতিকে এইবিলাক বস্তুত খুব সাৱধান হ'ব লাগে আজিকালিতো তোমাৰ ৰিচেণ্টলি ওলাই আছে কিছুমান ছানস্ক্ৰীন তোমাৰ কিছুমান উপাদান আছে সেইটো পিছত গৈ পেলাই কাৰ্চিনোজেনো হ'ব পাৰে গতিকে সেইবিলাক এভইড কৰিব লাগে সেইবিলাক চবেই নাজানে যধে মধে যোনে যি ক'লে লগালে আল্টিমেটলি সেইটো মানে বেয়া হ'ব পাৰে আৰু ছানস্ক্ৰীন তুমি ৰাতিপুৱাই লগালা আৰু দিনটোৰ কাৰণে হৈ গ'ল একচুৱেলিটো তেনেকুৱা নহয়ে গোটেই স্কিনত গোটেই তোমাৰ এক্সপ'জ এৰিয়াটোত বেছিকেলি কিমান ছানস্ক্ৰীন লাগিব ছাপ'জ মই মুখতে যদি লগাব লাগে 1 টিস্পুনফুল মানে 1 চামুচৰ নিচিনা সমান ছানস্ক্ৰীন লগাব লাগে আইডিয়েলি কিন্তু ইমানখিনি লগোৱা হয় জানো লগোৱাটো নহয় তোমাৰ 3 দিনতে ছানস্ক্ৰীন শেষ হৈ যাব আৰু যিমান দাম সঁচাকৈ হয় নহয় আমিতো অকণমান লগাই মেলি আহোঁ আৰু যেনে তেনে আৰু নামটো কৰি পেলাই সেইটোৱে একোৱে নকৰে তোমাৰ SPF 50 থকা ছানস্ক্ৰীন এটাই আমাক 95% মান প্ৰটেকশ্যন দিয়ে কিন্তু আমি এডিকুৱেট কোৱান্টিটিত লগাব লাগিব আৰু সেইটো ৰিপিট কৰিব লাগিব 2-3 ঘণ্টামানৰ পিছত তেতিয়াহ'লে এটা ছানস্ক্ৰীন যাব কেইদিন সেইটোৱে গতিকে এই বস্তুখিনি নকৰাকৈ আমি ছানস্ক্ৰীন লগাইছোঁ বুলি বহি আছোঁ আমি সন্তুষ্ট হৈ আছোঁ যে ছানস্ক্ৰীন লগাই আছোঁ কিন্তু আচলতে একো হোৱা নাই গতিকে এই বস্তুখিনি অকল ছানস্ক্ৰীনটোৱে যে যথেষ্ট নহয় আমাৰ কাৰণে সেইকাৰণে মই ক'লোঁ যে বাকী মানে প্ৰটেকশ্যনখিনিও সমানে ল'ব লাগে আজিকালি ফেশ্বনৰ কাৰণেতো অলপমানতো কিবা কিবি কৰাই যায় মানে কাপোৰ যিমান পাৰি ধৰা যিটো য'ত যেনেকুৱা লাগে আৰু কম পিন্ধা বেছি পিন্ধা সেইটোৰ লগত কথা নাই কিন্তু যিমান পাৰি প্ৰটেকশ্যনটো ল'ব লাগে যাতে মানে লং টাৰ্মৰ কাৰণে স্কিনত এফেক্ট নহয় এইটোতো মই তোমাক শ্বৰ্ট টাৰ্মৰ এফেক্টৰ কথা কৈ আছোঁ ছানবাৰ্ণৰ যিবিলাক এফেক্ট হয় নহয় লং টাৰ্মত বেছি এফেক্ট কৰে কিয় কৰে জানানে সেইটো স্কিন কেঞ্চাৰ হ'ব পাৰে ছানবাৰ্ণৰ পৰা যদি তোমাৰ এক্সেচিভ ছানবাৰ্ণ হৈ থাকে ছান এক্সপ'জাৰ হৈ থাকে লং টাৰ্মত স্কিনটো যদি চেঞ্চিটিভ হৈ আছে আমি গম নাপাওঁ যাৰ সেইটো টেণ্ডেঞ্চি থাকে তেওঁলোকৰ স্কিন কেঞ্চাৰ ডেভেলপ কৰিব পাৰে
গতিকে সেই বস্তুটোৰ পৰা আমি সদায় সাৱধান হ'ব লাগে আৰু স্কিনত ক'ৰবাত মল চল যদি আছে তেনেকুৱা ধৰণৰ কিছুমান পাৰ্টিকুলাৰ মলছ আছে মেলানোচাইটিক নিভাছ বুলি কওঁ আমি কিছুমান চেবৰিক কেৰাট'চিছ বুলি কওঁ এক্টিনিক কেৰাট'চিছ বুলি কওঁ এই বস্তুবিলাক তোমাৰ প্ৰি কেঞ্চাৰাছ বস্তু মানে প্ৰি কেঞ্চাৰাছ বুলি এইটো কাৰণে কৈছোঁ এইবিলাক একচুৱেলি একো নাথাকে একদম নৰ্মেল বস্তু কিন্তু কেতিয়াবা কিবা কাৰণত ধৰা লং টাৰ্ম ছান এক্সপ'জাৰ হৈ আছে বা স্কিনটো খুব চেঞ্চিটিভ হৈ আছে বা তাক আমি ইৰিটেট কৰি আছোঁ কিবা কাৰণত কছমেটিক আইটেমছে লগাই আছোঁ যিটো বস্তু আমাৰ স্কিনত বা শ্বুট কৰা নাই আৰু সেই বস্তুটোক তোমাক বাৰে বাৰে সি তাক আমনি কৰি আছে তেতিয়া সেই বস্তুবিলাক কিছুমান চেঞ্জেছ ডেভেলপ হয় যেনেকৈ তোমাৰ ধৰা সৰু মল এটা আছে সি হঠাৎ বাঢ়ি গ'ল কালাৰটো চেঞ্জ হ'ল ৰঙা পৰিলে বিষালে ফুলিলে এইবিলাক বস্তু হৈছে কেঞ্চাৰাছ চেঞ্জৰ লক্ষণ এই বস্তুবিলাক সদায় মানে সেই বস্তুটো চাই থাকিব লাগে সদায় অবজাৰ্ভ কৰিব লাগে আৰু তেনেকুৱা ধৰণৰ কিবা যদি চেঞ্জেছ হয় লগে লগে সেইটো ডক্টৰৰ লগত মানে বিশেষকৈ ডাৰ্মাটলজিষ্টৰ লগত এইটো পৰামৰ্শ ল'ব লাগে কিন্তু ৰ'দৰ ৰশ্মি লোৱাটোও ভাল বুলি কয় পুৱাৰ ভাগত ৰশ্মিটো ল'ব লাগে আৰু সেইটো যদি আমি লওঁ তেতিয়াহ'লে ভাল সমানে আমি দেখা পাওঁ যে যিসকল আমাৰ বনোৱা থাকে এতিয়া ডাঙৰ ডাঙৰ কনষ্ট্ৰাকশ্যন চলি আছে মই ভাবোঁ তেওঁলোকেনো কিমান ধৰক একোতো নাপায় তেওঁলোকে ভৰ প্ৰখৰ ৰ'দত তেওঁলোকে কাম কৰি আছে তো তেওঁলোকৰো হ'বগে পাৰে এনেকুৱা ধৰণৰ তেওঁলোকৰো হ'ব পাৰে নে অভ্যস্ত হৈ গৈছে তেওঁলোক অভ্যস্তৰ লগত কথা নাই তেওঁলোকৰ হ'ব পাৰে কিন্তু তেওঁলোক ইমান এৱেৰ নহয় ইমানখিনি এৱেৰনেছ নাথাকে তুমি যদি লেবাৰখিনিৰ কথা কৈছা তেওঁলোকে ইমান এৱেৰ নহয় কিন্তু তেওঁলোকে পানী চানী যথেষ্ট খায় দেই আমি সেইবিলাক বস্তু অলপ ন'টিছ কৰোঁ তেওঁলোকে বাকী একো নকৰিব পাৰে কিন্তু তেওঁলোকে পানী চানী যথেষ্ট খায় বা পিছত যিখিনি সময় ৰ'দত কাম কৰিলে বাকীখিনি সময় তেওঁলোকে তোৰ ভিতৰতে থাকে বৰ বেছিটো এক্সপ'জাৰ নহয় গতিকে সেই বস্তুটো অলপ হ'লেও বেলেঞ্চ হৈ যায় আৰু যিবিলাকৰ ধৰা আমাৰ এতিয়া প্ৰজন্মৰ কি হৈছে আমি ৰ'দটো বেছি নাপাওঁৱেই আমি সহ্য কৰিবও নোৱাৰোঁ ৰ'দটো আৰু ৰ'দটো বেছি নাপাওঁৱেই আৰু সেইটো কাৰণে কিয় ভিটামিন ডি চিন্থেচিছ কম হ'ব পাৰে এইটো আজিকালি এটা বহুত ডাঙৰ এটা কণ্ট্ৰভাৰ্চি চলি আছে মই কণ্ট্ৰভাৰ্চিলৈ নাযাওঁ বাৰু কিন্তু কথাটো হৈছে যে ভিটামিন ডিটো আমাৰ কাৰণে খুবেই দৰকাৰী ভিটামিন ডি নহ'লে তোমাৰ বন চনবিলাকত এফেক্ট হ'ব পাৰে কিন্তু কথাটো হৈছে ভিটামিন ডি ছাপ্লিমেণ্টো ল'ব পাৰি আৰু অলপ সময়ৰ কাৰণে তুমি ডাইৰেক্ট ছান এক্সপ'জাৰ নকৰি যিখিনি অকণমান ধৰা তোমাৰ নৰ্মেল যিখিনি এক্টিভিটিজ বাহিৰত আউটড'ৰ এক্টিভিটিজ সেইখিনি কৰিলেওতো যিখিনি তোমাৰ ভিটামিন ডি চিন্থেচিছ হ'ব আৰু লগতে তুমি খানাত খালা ভিটামিন ডি ছাপ্লিমেণ্ট ল'লা এই বস্তুখিনিয়ে সেই বস্তুটো তোমাৰ নিউট্ৰেলাইজ কৰি থাকিব আৰু ছানস্ক্ৰীন তুমি এক্সপ'জ এৰিয়াখিনিতহে লৈ আছা বাকী কাপোৰ চাপোৰ দি ঢাকি আছা আৰু ছানস্ক্ৰীনটো তোমাৰ 100% প্ৰটেকশ্যন নকৰে অলপ হ'লেওতো এক্সপ'জাৰ হ'বই গতিকে এই বস্তুটো নিউট্ৰেলাইজ হৈ থাকে গতিকে মানুহে এইটো ভাবিব নালাগে যে ছানস্ক্ৰীন লৈছোঁ কাৰণে মোৰ ভিটামিন ডি চিন্থেচিছ হোৱা নাই এই বস্তুটো আচলতে নহয় এটা বস্তু কিন্তু মানে ধৰক এতিয়া আমাৰ খেতিয়কসকল বা দাৱনীসকল ৰোৱনীসকল বনুৱাসকল পথাৰত খেতি কৰি আছে সেই জাপিটোৰ ব্যৱস্থা কিন্তু তেওঁলোকে তেতিয়াই কৰি লৈছে এইটো কিন্তু খুব চাইণ্টিফিক কথা মই পেচেণ্টক এতিয়াও কওঁ জানানে যে বাহিৰত যদি যোৱা নহয় এই ডাঙৰ এনেকুৱা জাপিৰ নিচিনা ব্ৰড ব্ৰিমড হেড পাই নহয় এনেকুৱা পিন্ধি যাবা বুলি কওঁ জানানে এটা চাইনা জাপান এইবিলাকত আপোনাৰ সেই জাপিটো কিন্তু আমাৰ ইয়াতো এই জাপিটো যে আমাৰ যে অসমীয়া জাপিটো এই বস্তুটো কনচেপ্টটো ক'ৰ পৰা আহিছে সেইটো পৰাই আহিছে হয় নহয় গতিকে আমি সেই বস্তুখিনি যদি অলপ ভালকৈ ভাবোঁ নহয় এইটো কিন্তু খুব উপকাৰী বস্তু এটা মইতো আৰু ভাবোঁ বাইদেউ যিখন আমাৰ উৰণি লয় ন মহিলাসকলে মই ভাবোঁ সেই উৰণিৰ ব্যৱস্থাটো চাগে এইবিলাকৰ কাৰণে কোনোবাই আগতে শিকিছিলে নেকি চাগে মানে উৰণি লৈ থাকে বস্তু মই এই বস্তুটো ভাবোঁ সদায় কিছুমান বস্তুৰ আমাৰ পৰম্পৰাবোৰ ডেফিনেটলি কিছুমান এতিয়া মানে মডিফিকেশ্যন হৈ অদ্ভুত কিবা এটা হৈ গৈছে এইটো ৰিচুৱেল টাইপৰ হৈ গৈছে কিন্তু কিছুমান একচুৱেল যিটো তাৰ বেচিছ নহয় চাইণ্টিফিকেলি সেইটো মানে কাৰেক্টো হয় টু চাম এক্সটেণ্ট গতিকে সেইবিলাক বস্তু এতিয়া মডিফিকেশ্যন হৈ পেলাই এইটো কৰিব নাপায় সেইটো কৰিব পায় এইবিলাক আহি গৈছে কিন্তু একচুৱেলি যিটো তাৰ মানে বেছ আছিলে নহয় সেইটো কিন্তু কাৰেক্টেই হয় সেইটোৱে হয় যেন লাগে মোৰ কাৰণ সেই হালোৱাজনে তেওঁলোকেতো নাজানিছিলে আগতেতো ছানস্ক্ৰীনৰ ব্যৱহাৰ নাছিলে ইনফেক্ট আমি যেতিয়া স্কুল গৈ আছিলোঁ মেডিকেল যেতিয়া পঢ়িব আহিছোঁ তেতিয়াও আমি নাজানো যে ছানস্ক্ৰীনৰ কিমান ইম্পৰ্টেঞ্চ এতিয়া যেতিয়া আমি MBBS কৰিছোঁ তাৰপিছত MD কৰিছোঁ MD ডাৰ্মা যেতিয়া কৰিছোঁ নহয়
তাৰপিছত লাহে লাহে বুজিছোঁ যে ছানস্ক্ৰীনৰ ইম্পৰ্টেঞ্চ কিমান এতিয়া আমি চবকে কওঁ ছানস্ক্ৰীনৰ ইম্পৰ্টেঞ্চ কিন্তু আগৰ দিনৰ ক'তনো ইমান ছানস্ক্ৰীন লগাইছিলে নাছিলেই ছানস্ক্ৰীন এটা দুটা কেতিয়াবা ক'ৰবাত যোনে জানে এনেকুৱা ধৰণৰ আৰু আমি নিজেই লগোৱা নাছিলোঁ আমাৰতো এই আজি 4 বছৰমান হৈছে ছানস্ক্ৰীন লগাব লাগে বুলি মই মানে ফিল কৰিলোঁ দেই আপুনি কোৱা কথাটো যে আগতে মানুহে সেই হেৰিজনে ধৰক হালোৱাজনে জাপিটো লৈছিলে যিসকল দাৱনী আছিল ৰোৱনী আছিল ধুনীয়াকৈ তেওঁলোকে একদম উৰণিখন ধুনীয়াকৈ লৈ মেলি তেওঁলোকে ৰুইছিল মই ভাবোঁ সেইবিলাক চাগে কোনোবাই বনাইছিলেই নেকি সেইবিলাক মানে তেওঁলোকে সেইটো স্পণ্টেনিয়াছ প্ৰটেকশ্যন এটা আহিছিল কিন্তু এটা কথা তেতিয়া আৰু এটা কথা আছিলে তেতিয়া তোমাৰ ইমান পলিউশ্যনটো নাছিলে সেইটো এটা একজেক্টলি তোমাৰ ইউভি ৰেৰ যিটো তোমাৰ হাৰ্মফুল এফেক্টটো ইমান বেছি নাছিলে পলিউশ্যন কম আছিলে অজন লেয়াৰ ছাফিচিয়েণ্ট আছিলে পানী যথেষ্ট পাইছিলে নেচাৰেল মানে বস্তুখিনি তেওঁলোকে যথেষ্ট পাইছিলে গতিকে সেই বস্তুবিলাক তোমাৰ ধুনীয়াকৈ নিউট্ৰেলাইজ হৈ আছিলে পুৰা বেলেঞ্চত আছিলে গতিকে এতিয়া যিমানে এই বস্তুটো পলিউটেড হৈ গৈ আছে সিমানে আমাক প্ৰটেকশ্যনো বেছিকৈ লগা হৈ আছে সঁচাকৈ এয়া আছিল আমাৰ এয়াৰ পলিউশ্যন আৰু ছানস্ক্ৰীন লগোৱা নলগোৱা স্কিনৰ সমস্যাৰ বিষয়ে কিছু আলোচনা কৰিলোঁ ইয়াৰ পিছত ডাৰ্মেটলজিষ্ট এগৰাকীৰ লগত যথেষ্টখিনি কথা পাতিবলগীয়া থাকে মই এটা এটাকৈ বাইদেউক সেইখিনি বস্তু সুধি গৈ থাকিম আৰু আপোনালোকে কানেক্ট কৰিবলৈ চেষ্টা কৰি থাকিব বাইদেউ আমাৰ ছালখন মই যদি সোধোঁ যে আমাৰ ছালখন কেনেকুৱা ছালখনত কি আছে আৰু ছালখন আমাৰ শৰীৰটোৰ মানে কিমান হেৰি আৰু ইম্পৰ্টেঞ্চটো কেনেকুৱা ছালখনৰ সেইটো অকণমান কৈ দিয়কচোন হোৱাট ইজ স্কিন মানে হোৱাট ইজ স্কিন বুলি কওঁতে স্কিনটো একচুৱেলি কি হয় স্কিন ইজ দ্য লাৰ্জেষ্ট অৰ্গেন শৰীৰৰ আটাইতকৈ ডাঙৰ অংগ আৰু ই আমাৰ প্ৰটেক্টিভ বেৰিয়াৰ স্কিনটোৱে গোটেই মানুহজনৰ এটা ষ্ট্ৰাকচাৰটো তৈয়াৰ কৰি আছে হয় নহয় আৰু স্কিনটো এটা ঠিক প্ৰটেক্টিভ বেৰিয়াৰ বুলি ক'লেও বেয়া নহয় যিমান এক্সটাৰ্নেল ফেক্টৰ্ছ আছে সেই ফেক্টৰ্ছবিলাকৰ পৰা ভিতৰৰ অংগ প্ৰত্যংগবিলাক সি প্ৰটেকশ্যন দি ৰাখে কভাৰ কৰি ৰাখে তোমাৰ ছানলাইটৰ পৰাই হওক পলিউশ্যনৰ পৰাই হওক যিমান এক্সটাৰ্নেল তোমাৰ ইনজুৰিজ আছে ট্ৰমা আছে যিমান ধৰণৰ তোমাৰ যিকোনো ধৰণৰ ট্ৰমা হ'ব পাৰে সেইবিলাকৰ পৰা আমাক স্কিনটোক বচাই ৰাখে লগতে টেম্পাৰেচাৰ ৰেগুলেট কৰে স্কিনৰ মানে দেহৰ ভিতৰৰ যিটো আমাৰ নৰ্মেল মানুহ এজনৰ যিটো টেম্পাৰেচাৰ সেইটো তোমাৰ বেলেঞ্চ কৰি ৰাখে বচাই ৰাখে আৰু মানে তোমাৰ স্কিনৰ যিটো তোমাৰ ৱাটাৰ কণ্টেণ্টটোৱে স্কিনৰ হাইড্ৰেশ্যনটো বেলেঞ্চ কৰি ৰাখে লগতে বডিৰ মানে ৱাটাৰ কণ্টেণ্টটো সি বেলেঞ্চ কৰি ৰাখে ট্ৰেন্সডাৰ্মেল এটা ৱাটাৰ লছ বুলি এটা কণ্ডিশ্যন আছে এই স্কিনৰ বেৰিয়াৰৰ থ্ৰুৱেদি এই বস্তুটো মানে তোমাৰ এই পানী ভাগ যিটো হাইড্ৰেশ্যনটো মানে মেইনটেইন হৈ থাকে স্কিনটো তোমাৰ মেইনলি 3টা লেয়াৰ থাকে একদম ওপৰৰ লেয়াৰটো একদম মাখি ছাল বুলি কওঁ যে আমি এপিডাৰ্মিছ সেইটো একদম মাখি ছাল বুলি কওঁ সেইটো একদম পাতলা লেয়াৰ এটা তাৰ তলত যিটো লেয়াৰ থাকে মিড ডাৰ্মিছ বুলি যিটো কওঁ আমি ডাৰ্মিছ বুলি কওঁ সেই মাজৰ লেয়াৰটো আটাইতকৈ ইম্পৰ্টেণ্ট বস্তু আৰু তাৰ তলৰ যিটো ছাবকিউটেনিয়াছ ফেট চেল লেয়াৰ থাকে সেইটোও বহুত ইম্পৰ্টেণ্ট বস্তু ওপৰতো ইম্পৰ্টেণ্ট গোটেইকেইটাই সমানেই ইম্পৰ্টেণ্ট কিন্তু তোমাৰ এই যিটো মই ডাৰ্মিছ বুলি ক'লোঁ মাজৰ যিটো লেয়াৰ থাকে তাত তোমাৰ মেইনলি আমাৰ যিবিলাক ডাৰ্মেল মেট্ৰিক্স বুলি কয় এটা মানে ৱৰ্ড আছে যিটো তোমাৰ তাতে তোমাৰ ইলাষ্টিক ফাইবাৰ্ছ কোলাজেন ৱৰ্ডটো শুনিছাতো আজিকালিতো কোলাজেনটো খুব হাইপ হৈ আছে সেইবিলাক এই যিবিলাক তোমাৰ ইলাষ্টিক ফাইবাৰ্ছবিলাক থাকে ইলাষ্টিন কোলাজেন এনেকুৱা ধৰণৰ ডাৰ্মেল মেট্ৰিক্স এনেকুৱা ধৰণৰ ফাইব্ৰোব্লাষ্ট এনেকুৱা ধৰণৰ কিছুমান উপাদান থাকে এইবিলাকে স্কিনৰ যিটো ভলিউম সেই ভলিউমটো মেইনটেইন কৰি থাকে স্কিনৰ যিটো কোৱালিটি সেইটো মেইনটেইন কৰি থাকে আৰু স্কিনটোক এটা কুশ্যনিং এফেক্ট মানে গোটেই দেহৰ যিটো মানে আৱৰণ এটা কুশ্যনিং এফেক্ট এটা দি থাকে এইবিলাকে স্কিনৰ যিটো ভলিউম সেই ভলিউমটো মেইনটেইন কৰি থাকে স্কিনৰ যিটো কোৱালিটি সেইটো মেইনটেইন কৰি থাকে আৰু স্কিনটোক এটা কুশ্যনিং এফেক্ট মানে গোটেই দেহৰ যিটো মানে আৱৰণ এটা কুশ্যনিং এফেক্ট এটা দি থাকে কোলাজেন ইলাষ্টিন গোটেইখিনিয়ে
এতিয়া চাবাচোন তুমি ছফ্ট এণ্ড চাপল থাকে একদম সৰু বাচ্ছাবিলাকৰ কাৰণে লাহে লাহে যেতিয়া ডাঙৰ হৈ আহে লাহে লাহে স্কিনটো অলপ হাৰ্ডনিং হ'ব আৰম্ভ কৰে যেতিয়া তোমাৰ মিডল এজ হৈ যায় তাৰপিছত তোমাৰ লাহে লাহে এই যিটো তোমাৰ লেয়াৰটো ডাৰ্মিছৰ লেয়াৰটো তাৰে যিবিলাক উপাদান থাকে লাহে লাহে কমিব আৰম্ভ কৰে কমিব আৰম্ভ কৰাৰ লগে লগে তোমাৰ সেই এজিঙৰ এফেক্টবিলাক আৰম্ভ হয় হা 3 নম্বৰতে আহিলে তোমাৰ সেই ছাবকিউটেনিয়াছ ফেটবিলাক ছাবকিউটেনিয়াছ ফেটবিলাকৰ মেইন কাৰণ সেইটো হৈছে তোমাৰ কুশ্বনিংটোতো থাকিবই লগতে বডি টেম্পাৰেচাৰটো ৰেগুলেট কৰি থাকে গতিকে 3টা লেয়াৰে সমানেই ইম্পৰ্টেণ্ট আৰু তাক প্ৰটেকশ্যন দি ৰখাটো আমাৰ কাৰণে খুব দৰকাৰী আৰু এই বস্তুটো কি হয় তোমাৰ এজৰ লগে লগে এই বস্তুবিলাক ডিপ্লেশ্যন হয় মানে লাহে লাহে তাৰ কোৱান্টিটিবিলাক কমি আহে তাৰ যিবিলাক তোমাৰ এক্টিভিটিছ সি অলপমান কমি আহে সি ইমান জোৰ ল'ব নোৱাৰা হৈ যায় গতিকে তাক আমি ছাপ্লিমেণ্ট কৰিব লাগে তাক আমি প্ৰটেকশ্যন দিব লাগে তাক তোমাৰ মডিফিকেশ্যন লগা হয় যেনেকুৱা তোমাৰ এটা এণ্টি এজিং আজিকালিতো পূৰা ৰেগ এটা হৈ আছে নহয় জানো এণ্টি এজিং আৰু লাগে আৰু এণ্টি এজিং কিন্তু এণ্টি এজিং কি বস্তু এই বস্তুবিলাকক আমি প্ৰটেকশ্যন দিব লাগে তুমি নেচাৰেলি দিয়া কিবা ছাপ্লিমেণ্ট লোৱা কিবা লগোৱা বা যিবিলাক আমাৰ এস্থেটিক প্ৰচিডিউৰ্ছ আছে সেইবিলাক এই গোটেইবিলাকে এই বস্তুটো ষ্টেবিলাইজ কৰিবলৈ চেষ্টা কৰে যাতে স্কিনটো আমি ভালকৈ মেইনটেইন কৰিব পাৰোঁ হেল্ডি স্কিন এটা ল'ব পাৰোঁ হা হেল্ডি স্কিনটো খুব দৰকাৰী মই এই বস্তুটো কিয় মেনশ্যন কৰিছোঁ মানুহে ভাবে ধুনীয়া হ'লে হৈ গ'ল স্কিনটো একদম ধুনীয়া ফিটফাট নহয় হেল্ডি লাগে হা কালাৰটোও ইমান ইম্পৰ্টেণ্ট নহয় হেল্ডিটো খুব দৰকাৰী এটা সুস্থ নিৰোগী ছালটো খুব বেছি দৰকাৰী হয় বাইদেউ আমাৰ এণ্টি এজিং কেতিয়াৰ পৰা আৰম্ভ হয় চৰি মানে বয়সৰ চাপ কিমান বছৰৰ পৰা আৰম্ভ হয় মহিলা পুৰুষ সকলোৰে মানুহে শুনিলে আচৰিত হ'ব কিন্তু কথাটো হৈছে কি জানানে 20 বছৰমান বয়সৰ পৰাই আচলতে এই এজিং যিটো প্ৰচেছ সেইটো অলপ অলপকৈ আৰম্ভ হৈ যায় আছিল ন আগতে এইটো আছিলে একচুৱেলি সেইটো এটা দিছ এ ফেক্ট কিন্তু কথাটো হৈছে যে একচুৱেলি সেইটো হয় কিন্তু আমি গম নাপাওঁ কিন্তু এনেকুৱা নহয় যে সেইখিনি সময়তে তুমি একদম সাংঘাতিক এণ্টি এজিং কিবা ল'ব লাগিব নালাগে সেইখিনি সময়ত তুমি স্কিনৰ হেল্ডিনেছটো মেইনটেইন কৰিবলৈ চেষ্টা কৰিব লাগে হেল্ডি স্কিন এটা হেল্ডি ৰুটিন এটা মেইনটেইন কৰিবলৈ চেষ্টা কৰিব লাগে যেনেকুৱা ধৰা নৰ্মেলি কিমান তুমি পানী খাইছা কিমান হাইড্ৰেশ্যন লৈছা কিমান ছান এক্সপ'জাৰ কমাইছা কিমান প্ৰটেকশ্যন লৈছা তাৰপিছত আহিলে তোমাৰ ডায়েটটো কেনেকৈ মেইনটেইন কৰিছা কিমান হেল্ডি ডায়েট লৈছা কিমান আৱাৰ্ছ শুইছা কেনেকৈ এক্সাৰচাইজ কৰিছা এই গোটেইখিনি বস্তু মিলি পেলাই স্কিনটো তোমাৰ মানে হেল্থত কাম কৰে আৰু তাৰপিছত আহিলে তোমাৰ স্কিনটো কেনেকৈ তুমি মেইনটেইন কৰিছা মেইনটেনেন্সটো খুব দৰকাৰী এনেকুৱা নহয় তুমি সাংঘাতিক কিবা কিবি ইনগ্ৰেডিয়েণ্টছ লৈ আছা স্কিনটো ভাল কৰিবৰ কাৰণে কিন্তু তোমাৰ যদি নৰ্মেল ৰুটিন মেইনটেনেন্সটো যদি ভাল নহয় তেতিয়াহ'লে একো লাভ নহয় তোমাৰ ধৰা ৰেগুলাৰ এটা ভাল ছানস্ক্ৰীন যিটো স্কিনৰ কাৰণে চুইটেবল হয় যিটো তোমাৰ এডেকুৱেটলি মানে ছাপৰ্টিভ হয় তেনেকুৱা ছানস্ক্ৰীন লগালে মইশ্চাৰাইজাৰ লিবাৰেলি লগাব লাগিব মইশ্চাৰাইজাৰ কেনেকৈ লগাইছা কোন টাইপৰ মইশ্চাৰাইজাৰ লগাইছা সেইটো চেঞ্চিটিভ স্কিনৰ কাৰণে হয়নে নহয় নিজৰ স্কিনৰ কাৰণে চুইটেবল হয়নে নহয় তাৰপিছত টনিংটো সদায় ইমান দৰকাৰ নাই বাট মাজে মাজে লগা হয় টনিং ইজ এক্সফলিয়েশ্যন বেচিকেলি মানে ডেড চেলবিলাক গুচাই দিব লাগে সেইটো তাৰপিছত তোমাৰ চেৰামছ কিবা লগাইছা নেকি এক্সট্ৰা হাইলুৰনিক এচিড হওক বা চেৰামাইডছ হওক আজিকালি ঢেৰ আছে অ'ট মিল থকা এনেকুৱা পেপটাইডছ থকা কিবা কিবি ঢেৰ আছে তো এনেকুৱা ধৰণৰ এটা মাইল্ড কিবা ল'ব লাগে তাৰপিছত ডি ক্লিনিং মানে তোমাৰ যিবিলাক তোমাৰ ধৰা দিনটোততো আমি কিবা কিবি এইবিলাক লগাই আছোঁ তাৰপিছত ৰাতি শোৱাৰ আগে আগে আকৌ সেইটো ক্লিন কৰিলোঁ ভালকৈ ভাল এটা ফেচ ৱাছ বা ভাল ক্লিনজাৰ এটা ইউজ কৰিলা আকৌ এটা মাইল্ড নাইট ক্ৰীম লগালা এই বস্তুবিলাক ৰুটিনলি যদি ফ'ল' কৰা হয় ন স্কিনটো ডেফিনেটলি নিজেই হেল্ডি হৈ থাকে মানে এটা বস্তু বুজিলোঁ স্কিনখন অকল আমি দুটামান মইশ্চাৰাইজাৰ লগাই নহ'ব তাত খোৱা পানী খোৱা টোপনিলৈকে গোটেইখিনি আমি মেইনটেইন কৰিব লাগিব ষ্ট্ৰেছ থাকিলে ষ্ট্ৰেছটো বহুত ডাঙৰ ফেক্টৰ মেণ্টেল ফিজিকেল দুইটা তো আমি চোৱা ফিজিকেল ষ্ট্ৰেছটো কৰিবই লাগিব কামটো কৰিবই লাগিব
ৰাতিপুৱাৰ পৰা ৰাতিলৈকেতো কামত ব্যস্তই থাকিব লাগিব, মেণ্টেল ফিজিকেল বোথ। কিন্তু সেই বস্তুটো আমি কেনেকৈ কণ্ট্ৰল কৰিব পাৰোঁ তাক, সেইটো বেছি ইম্পৰ্টেণ্ট। ষ্ট্ৰেছটো আমি নোহোৱা কৰিব নোৱাৰোঁ, কণ্ট্ৰল কৰিব পাৰিম। আমি কেনেকৈ কণ্ট্ৰল কৰিব, আমি যেতিয়া জানো যে এই বস্তুটোৱে আমাক হাৰ্ম কৰে, সেই বস্তুটো আমি কেনেকৈ কণ্ট্ৰল কৰিম, সেইটো বহুত ডাঙৰ কথা। মানে চব ঠিকে ৰাখিবৰ কাৰণে নহয়, বহুতখিনি কিবা কিবি কৰিব লাগিব। বাইদেউ আৰু এটা প্ৰশ্নলৈ আহোঁ, ছালৰ বৰণ কাৰোবাৰ অলপ হোৱাইট হয়, কাৰোবাৰ অলপ ডাৰ্ক হয় ন, তো সেই বস্তুটো আমি সেইটো কিয় হয় বা কেনেকৈ হয়? এইটো মই তোমাক একদম চিম্পলি কৈ দিছোঁ, এইটো একচুৱেলি বহুত কমপ্লিকেটেড এটা শব্দ, মানে কমপ্লিকেটেড প্ৰচেছ এটা। আমাৰ ছালত যিটো মই তোমাক সেই মাখি ছাল বুলি কৈছিলোঁ যে তেতিয়া, তাতে আকৌ বহুতকেইটা লেয়াৰ আছে দেই, 4টামান লেয়াৰ আছে তাতেও। তাৰেও যিটো তোমাৰ একদম এটা বেজেল লেয়াৰ বুলি কয়, একদম তলৰ যিটো লেয়াৰ থাকে এনেকুৱা এটা বেজেল লেয়াৰ বুলি কওঁ, তাত কিছুমান পিগমেণ্ট চেল থাকে। সেইটো তোমাৰ মেলানোচাইট বুলি কয়, অসমীয়াতে সেইটো ৰঞ্জক কোষ বুলি কয়। এইটো খুব ধুনীয়া শব্দটো। এই বস্তুবিলাক, এই মেলানোচাইটটোৰ কিমান কণ্টেণ্ট আছে, কিমান নাম্বাৰ অফ মেলানোচাইটছ, তাৰ পৰা কিমান মেলানিন, কিমান মানে সেই পিগমেণ্ট তাৰ পৰা প্ৰডাকশ্যন হৈছে, কিমান দূৰলৈকে সি স্প্ৰেড কৰাইছে, এই বহুত বস্তুৰ ওপৰত আমাৰ ছালৰ বৰণটোৰ ওপৰত নিৰ্ভৰ কৰে। এইটো আমাৰ মানে স্কিনৰ আমাৰ যিবিলাক হেৰি থাকে, তাত মানে ফিটজপেট্ৰিক্স টাইপছ বুলি আছে, তোমাৰ 5টামান টাইপছ থাকে, 5টা নে 6টাই থাকে। তো একদম যিবিলাক তোমাৰ ধৰা যিবিলাক আমি ক'ম যে অকণমান মানে ফেয়াৰ কমপ্লেক্সনৰ, তেওঁলোকৰ তোমাৰ সেই ফিটজপেট্ৰিক্স টাইপ 1, 2। এইটো এটা বহুত দীঘলীয়া চেপ্টাৰ, সেইটো মানে এটা পূৰা ডাঙৰ চেপ্টাৰ এটা, এইটো ইমানখিনি মই ডিটেইলছত ক'ব নোৱাৰোঁ। বাট আমাৰ ইণ্ডিয়াত টাইপ 3, 4, 5, আমি এই বস্তুটো জানিলেই হ'ল। আমাৰ স্কিন টাইপবিলাক টাইপ 3, 4, 5। ইণ্ডিয়ানৰ স্কিন টাইপটো ভাল, একচুৱেলি ভাল, ইণ্ডিয়ানৰ বেছি ভাল, একচুৱেলি ভাল। আমাৰ বহুত বেছি ছান বাৰ্ণো নহয়, বহুত বেছি ছান টেনো নহয়, অলপ ভালকৈ প্ৰটেকশ্যন ল'লেই হৈ যায়। কিন্তু হিলি এৰিয়াবিলাকত তোমাৰ অলপমান যিহেতু ইউভি ৰেটো বেছি হয়, বা বিচ এৰিয়াবিলাকত যিহেতু ইউভি ৰেৰ মানে হেৰিটো বেছি হয়, পাৱাৰটো, গতিকে সেইবিলাক এৰিয়াত তোমাৰ সেই এফেক্টবিলাক অলপ বেছি হয়, তাৰে মানে স্কিনৰ এজিং এফেক্টবিলাক বেছি হয়, বা ৰিংকলছ বেছিকৈ আহে, এনেকুৱা ধৰণৰ বস্তুবিলাক এফেক্টবিলাক অলপ বেছিকৈ হয়। আদাৰৱাইজ আমাৰ নৰ্মেল মানুহখিনিৰ স্কিন টাইপ 3, 4, 5ৰ ভিতৰতে চলি থাকে। আৰু ধৰা চাউথৰ ফালে যিমানে যোৱা অলপমান 5ৰ ফালে যাব, বাকী ইফালে নৰ্থৰ ফালে যিমানে যোৱা সেইফালে তোমাৰ স্কিন টাইপ 4 আৰু 3 মাজত থাকিব, এনেকুৱা নিচিনা হয়। আৰু তোমাৰ যিবিলাক তোমাৰ আফ্ৰিকান কাণ্ট্ৰিজৰ, তেওঁলোকৰ অকণমান ধৰা সেই 5, 6ৰ ফালে যায় তেনেকুৱা। গতিকে এই বস্তুটো এটা বহুত ভাষ্ট চেপ্টাৰ এটা। এইটো বস্তু খালি তুমি এইটো জানি থোৱা যে স্কিনৰ সেই যিটো ৰঞ্জকীয় কোষ বুলি মই যিটো ক'লোঁ, মেলানোচাইট, এইবিলাকেই তোমাৰ যিবিলাক মেলানিন মানে যিবিলাক কালাৰ যিটো প্ৰডিউচ কৰে, সেইবিলাকৰ ওপৰতে বহুতখিনি আমাৰ স্কিনৰ কালাৰটো ডিপেণ্ড কৰে। বহাগতটো আমাৰ স্কিনৰ অলপ চেঞ্জ হয়। এই বহাগত বুলি কি কথাটো, সদায় ৰেগুলাৰেই চেঞ্জ হৈ থাকে। আমাৰ স্কিনটো 14 ডেইজৰ এটা চাইকেল থাকে। 14 ডেইজ চেল চাইকেল বুলি যিটো কওঁ আমি, সেইটো 14 ডেইজৰ এটা চাইকেল থাকে। 14 ডেইজৰ পিছত তোমাৰ আগৰ স্কিনটো নাথাকে, আকৌ ৰিচাইকেল হৈ যায়। স্কিনৰো জন্ম মৃত্যু হৈ থাকে মানে। আকৌ তলৰ পৰা আকৌ নতুন ভাল চেল আহে, ওপৰৰ চেলবিলাক যিবিলাক মই যে ক'লোঁ ডেড চেলবিলাক গুচি যায়। তুমি গা ধুওঁতে, ক্ৰীম লগাওঁতে সেইবিলাক গুচি যায়। এই কনচেপ্টটো এইটো কাৰণে দৰকাৰী, মানুহে ভাবে যিবিলাক এণ্টি এজিং ট্ৰিটমেণ্ট আছে, এবাৰ ল'লোঁ আৰু হৈ গ'ল, ক্ৰীমটো লগালোঁ আৰু হৈ গ'ল, ভাল হৈ গ'ল স্কিনটো। কিন্তু আকৌ হয়, কিয় হয়? বিকজ আমাৰ স্কিনটোৱেটো ৰিনিউৱেবল। তুমি যি কৰিছা সেই বস্তুটো তোমাৰ কিছু দিনলৈকেহে থাকিব, তাৰপিছত লাহে 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 লাহেতো আকৌ সেই লেয়াৰখিনি গুচিয়ে যাব ন, আকৌ নতুনকৈ আমি প্ৰটেক্ট কৰিব লাগিব, তাকো প্ৰটেক্ট কৰিব লাগিব, তেনেকুৱা ধৰণৰ কথা। সেইকাৰণে আমি গা চা ধুওঁতে ভালকৈ ঘঁহি মেলি গা চা ধুব লাগিব, তেতিয়া আমাৰ ডেড চেলটো গুচি যাব। লগতে যিমানবিলাক তোমাৰ বেক্টেৰিয়া আছে, ফাংগাছ আছে, সেই বস্তুবিলাকো আমি গুচাব লাগিব। নহ'লে সেইবিলাক যিমানে একুমুলেট হৈ থাকিব, সিমানে তোমাৰ প্ৰব্লেম হ'ব। উফি যিটো বস্তু, আমাৰ চুলিত যিটো উফি থাকে, সেই উফিটোৰ সেই বস্তুটোৱে নেকি? উফিটোত দুটা বস্তু থাকে। এটা হৈছে তোমাৰ যিটো অইল চিক্ৰেশ্যন থাকে, অইল চিক্ৰেশ্যন কাৰোবাৰ বেছি থাকিব পাৰে,
চুলিৰ গুৰিটোত কিছুমান অইল চিক্ৰেটিং গ্লেণ্ডেই থাকে চুলিৰ গুৰিত চব চুলিৰে গুৰিত থাকে ইয়াতো থাকে চিবেচিয়াছ গ্লেণ্ড বুলি কওঁ আমি সেই গ্লেণ্ডবিলাকৰ পৰা যিবিলাক চিক্ৰেশ্যন হয় সেইবিলাক বেছিকৈ ওলাব পাৰে আৰু তাতে কেতিয়াবা কি হয় সেই তোমাৰ যিবিলাক ধূলি বালি সেইবিলাক জমা হ'ল লগতে তাত ফাংগাছো জমা হ'ল এই গোটেইখিনি জমা হৈ পেলাই উফিটো হয় চুলি সৰে সেইটো তোমাৰ গুৰিটো ব্লক কৰি দিয়ে নহয় ব্লক কৰি দিয়াৰ লগে লগে চুলিটো উশাহ ল'ব নোৱাৰা হৈ যায় আৰু সেই বস্তুটো মানে মৰি যায় আৰু সেনেকুৱা সেই বাঢ়িব নোৱাৰে এটা তোমাৰ এনেকুৱা পাতল এনেকুৱা ছালৰ নিচিনা গুৰি নিচিনা এইটো জমা হৈ যায় তাৰে তোমাৰ কিছুমান অইলি হ'ব পাৰে গ্ৰিজি কিছুমান তোমাৰ ড্ৰাই হ'ব পাৰে কিছুমান ছালৰ একদম ভিতৰত লাগি থাকে কিছুমান চৰিয়াচিছৰ কাৰণেও হ'ব পাৰে আকৌ এইটো যিটো ক'লোঁ মই ফাংগাছ আৰু এই ডেড চেলছ বেক্টেৰিয়া এইবিলাকৰ কাৰণে হয় এইবিলাক মিলি মেলিও হয় গতিকে এটা মানে সেইবিলাক মানে টাইপ থাকে বেলেগ বেলেগ মাইল্ড হ'ব পাৰে চিভিয়াৰ হ'ব পাৰে গতিকে ধৰা এনেই নৰ্মেলি তুমি বজাৰৰ চেম্পু টেম্পু আনি মেলি নৰ্মেল কচমেটিক যিবিলাক চেম্পু পায় সেইবিলাক লৈ মেলি চালে যদি নকমে তেতিয়াহ'লে কিন্তু মানে ডাৰ্মাটলজিষ্টৰ পৰা ভালকৈ দেখুৱাই মেলি প্ৰপাৰ ট্ৰিটমেণ্টহে ল'ব লাগে মেম মই এটা বস্তু সুধোঁ আমাৰ কেতিয়াবা এনেকুৱা হ'ব নে আমি যে চাই থাকোঁ ন আমি কেতিয়াও বুঢ়া নহ'ম তো আমাৰ কিবা তেনেকুৱা প্ৰচেছ হ'বগৈনে কেতিয়াবা বা তেনেকুৱা ধৰণৰ কিবা ট্ৰিটমেণ্ট আছেনে যিটো গাৰ ছাল বোলে সুতৰা নপৰিবই বহুত এইজলৈকে ধৰক 80 মানলৈকে নপৰিব এনেকুৱা চিষ্টেম হ'ব পাৰে একদম 100% সম্ভৱ হ'ব বুলি মই ক'ব নোৱাৰোঁ কিয় নোৱাৰোঁ জানানে এইটো এটা তোমাৰ স্কিন এজিং প্ৰচেছটো এটা ফিজিঅ'লজিকেল প্ৰচেছ নৰ্মেল প্ৰচেছ এটা যেনেকৈ সৰুৰ পৰা বাচ্ছা এটাৰ পৰা লাহে লাহে মানুহ য়াং হ'ব তাৰপিছত অকণমান মিডল এজেড হ'ব তাৰপিছত এজেড হ'ব তো এই বস্তুখিনি যদি চলি থাকে স্কিনটো কি বহি থাকিব নেকি বহিটো নাথাকে সিওতো চেঞ্জ হ'ব আমি সেইটো টু ছাম এক্সটেণ্ট কমাই ৰাখিব পাৰোঁ এজিং গ্ৰেচফুলি এটা বস্তু আছে জানানে তুমি যদি হেল্ডি স্কিনটো মেইনটেইন কৰিব পাৰা তুমি যদি চাফিচিয়েণ্টলি মানে যিখিনি স্কিনৰ কাৰণে এডুকুৱেটলি দৰকাৰী সেইখিনি বস্তু যদি আমি মেইনটেইন কৰিব পাৰোঁ তেতিয়াহ'লে আমি বহুত দিনলৈকে এই বস্তুবিলাক কমাই ৰাখিব পাৰোঁ তাৰ উপৰিও আমাৰ আজিকালি যিবিলাক মইতো বেছিকেলি এইখিনিয়ে কৈ থাকোঁ এস্থেটিক ডাৰ্মাটলজিটোৱে মোৰ মেইন মানে বস্তু কিন্তু কথাটো হৈছে তথাপিতো মই কওঁ এই বস্তুবিলাকে আমাক এটা হেল্ডি স্কিন বহুত দিনৰ কাৰণে দিব পাৰে কিন্তু আমি তাক ভালকৈ মেইনটেইন কৰি থাকিব লাগিব বহুত বস্তু আছে বহুত তোমাৰ মানে উপায় আছে খোৱাৰ পৰা আদি কৰি লগোৱাৰ পৰা আদি কৰি লেজাৰ্ছৰ পৰা আদি কৰি চব বস্তু আছে ইনজেক্টেবল চব আছে ডেইলিটো সেইবিলাকেই কৰি থাকোঁ মই কিন্তু কথাটো হৈছে তথাপিতো সেইবিলাকেও ধুনীয়াকৈ ৰাখিব কিন্তু সেই অল দিছ থিংছ যিবিলাক আমি প্ৰচিডিঅ'ৰ কৰোঁ নহয় এই বস্তুবিলাক মানে মেইনটেইন কৰি থাকিব লাগিব ভালকৈ যাতে আৰু তোমাৰ যিটো বয়সত যিটো লাগে তেনেকুৱা ধৰণৰ বস্তুটো ভালকৈ আমাৰ ডাৰ্মাটলজিষ্টৰ লগত বিশেষকৈ মই কচমেটলজিষ্টৰ কথা নকওঁ কাৰণ তেওঁলোকে এই বস্তুবিলাকত বৰ বেছি তেওঁলোকৰ নাই জ্ঞান নাই বুলিয়ে ক'ব পাৰি কাৰণ আমি তোমাৰ পষ্ট গ্ৰেজুৱেশ্যন কৰিছোঁ ডাৰ্মাটলজিত তাৰপিছত ইমান বছৰ ডাৰ্মাটলজিৰে গোটেইখিনি বস্তু চাই আছোঁ বা পঢ়ি আছোঁ এই গোটেইখিনি পঢ়া শুনা কৰাৰ পিছত মই তোমাক এইখিনি কথা কৈছোঁ নিশ্চয় অকল মোক এতিয়া লেজাৰ এটা কোনোবাই আনি দি দিলে লেজাৰৰ এইখিনি কৰিব পাৰি এইটো স্কিনৰ এইটো কাৰণে এইটো কৰিব পাৰি তেনেকৈ নহয় বস্তুটো চাই মেলি সেইটো জানি সেইটো কাৰণে কোনটো কি কৰিলে স্কিনৰ কাৰণে ভাল হ'ব ভৱিষ্যতলৈ স্কিনটো ছিকিউৰ থাকিব ছেফ থাকিব এই বস্তুখিনি জানি পেলাইহে কৰিব লাগে এটা খুব অসমত বা গুৱাহাটীত এইটো এটা খুব মানে এটা ফ্ৰড টাইপ চলি আছে বাইদেউ আপুনি নিশ্চয় গম পায় আপুনি এইটো লাইনৰ জড়িত ক'ব নোৱাৰি কুৱেক্স বুলি ক'ব পাৰা প্ৰপাৰ ৱৰ্ড সেইটো মানে তেওঁলোকে এতিয়া মই কেনেকৈ ক'ম আমাৰ লগতো যোগাযোগ কৰে বাট আমি তাৰ ওপৰত ষ্টাডি কৰোঁ বুজোঁ তেওঁলোকক আমি আমন্ত্ৰণেই কৰিবলৈ টান পাওঁ অকণমান বাট এই বস্তুটো মই তোমাৰ চেনেলৰ যোগেদিয়ে মই ক'ব খোজোঁ মানুহে যেতিয়া স্কিনৰ যিকোনো স্কিনৰ সমস্যা বা যিকোনো ধৰণৰ সমস্যা যেতিয়া ডক্তৰৰ ওচৰত যোগাযোগ কৰিবলৈ যায় তেতিয়া ডক্তৰৰ ডিগ্ৰীটো চাব লাগে তেওঁ সেই বিষয়ত ধৰা স্কিনৰে কিবা এটা দেখাবলৈ গৈছে স্কিনৰ ডিগ্ৰীটো তেওঁৰ আছে নাই MD ডাৰ্মাটলজি হয় নে নহয় সেইটো দৰকাৰী কিছুমান ডিগ্ৰী আছে এতিয়া কচমেটলজি বুলি আছে এস্থেটিক ফিজিচিয়ান বুলি আছে এনেকুৱা ধৰণৰ আছে সেইবিলাক বস্তু MCI ৰিকগনাইজ নহয়
বুজিছানে সেইবিলাক বস্তু তেওঁলোকে ভেলুলেছ কেনেকৈ কৰি আছে সেইবিলাক বস্তু ভেলুলেছ এতিয়া সেইটো বেলেগ এটা চেপ্টাৰ সেইটো চেপ্টাৰৰ কথা মই এতিয়া ইয়াতে ক'ব নাযাওঁ কিন্তু মানুহে এই বস্তুটো সদায় মানে ছেফ ছাইডত থাকিবৰ কাৰণে MD ডাৰ্মাটলজিষ্ট হয় নে নহয় সেইটো ভালকৈ চাই ল'ব সেই বস্তুটো চাই পেলাইহে যাব লাগে সেইকাৰণে বাইদেউৰ নামৰ পিছফালে সদায় লিখা থাকে ডক্টৰ অৰুণা দেৱী MD ডাৰ্মাটলজিষ্ট আৰু নহয় আমাৰ প্ৰত্যেকজন ডাৰ্মাটলজিষ্টেই এই বস্তুটো খুব গুৰুত্ব দিয়ে কাৰণ এই বস্তুটো এৱেৰনেছটো অলপ কম আছে মানুহে নাজানে স্কিন স্পেচিয়েলিষ্ট বুলি কোৱাৰ লগে লগে যোনে স্কিন স্পেচিয়েলিষ্ট বুলি লিখে তেওঁৰ ওচৰতে গুচি যায় আপোনালোকৰ এখন ছ'চাইটিটো আছে আছে আৰু সেইকাৰণে আমি এইটো বিষয়ে আমি বহুত মানে অকল অসমত নহয় এইটো অল অভাৰ ইণ্ডিয়াত এইটো এটা মানে খুব ডাঙৰ এটা এৱেৰনেছ আমি কৰিবলৈ চেষ্টা কৰি আছোঁ যে মানুহে যাতে জানে যে কাৰ ওচৰত যাব লাগে স্কিন বিষয়ক যিকোনো স্কিনৰ নৰ্মেল কণ্ডিশ্যনৰ পৰা আৰম্ভ কৰি এস্থেটিক যিবিলাক আছে এণ্টি এজিং বা লেজাৰ্ছ হওক বা ইনজেক্টেবলছ হওক যিবিলাক আছে এইবিলাক প্ৰচিডিঅ'ৰ কাৰণে ইনফেক্ট হেয়াৰ ট্ৰান্সপ্লাণ্টটো হেয়াৰ ট্ৰান্সপ্লাণ্টটো MD ডাৰ্মাটলজিষ্টৰ আণ্ডাৰতে পৰে ন আৰু MD ডাৰ্মাটলজি আৰু প্লাষ্টিক চাৰ্জাৰী গতিকে এই বস্তুবিলাক মানুহে নাজানাকৈ যধে মধে য'তে ত'তে গ'লে অলপমান অসুবিধা হ'ব পাৰে অকল অসুবিধাই নহয় পিছত মেম মানে পেচেণ্টৰো ছেফটিৰ ওপৰত ছেফটিটো মেইন নহয় জানো গতিকে তোমাৰ MD ডাৰ্মাটলজিষ্ট এজনে জানি শুনি তোমাৰ উল্টা পুল্টা সাধাৰণতে নকৰে বা জানি শুনি ভুল ট্ৰিটমেণ্ট নিদিয়ে বা নজনাকৈ যিকোনো এটা বস্তু কৰি নিদিয়ে খুব গোটেইখিনি চালি জাৰি চাই পেলাইহে ট্ৰিটমেণ্টটো দিব তেনেকুৱা ধৰণৰ গতিকে এই বস্তুটো খুব ইম্পৰ্টেণ্ট বস্তু এটা গোটেই ইণ্ডিয়াতে এইটো কাৰণে এটা মানে ভাল এৱেৰনেছ কেম্পেইন এটা চলি আছে গতিকে মই ভাবোঁ আমাৰ অসমৰ মানুহেও যাতে এই বস্তুবিলাক জানক যে মানুহে ভালকৈ ডিগ্ৰীটো চাই সঁচা হয় নে নহয় এইবিলাক চাই পেলাইহে যাতে ট্ৰিটমেণ্ট কৰাবলৈ যায় নিশ্চয় মই এটা বস্তু সুধিব থাকি গ'ল আপোনাৰ ওচৰলৈ অসমৰ কোন কোন জেগাৰ কিমান বয়সৰ কি জেণ্ডাৰৰ কি সমস্যালৈ বেছিকৈ মানুহ আহে মোৰ তেতিয়া মানে ওলাই যাব গোটেই কাহিনীটো তুমি অসমৰ বুলি কৈছাতো একচুৱেলি অসমৰ নহয় এণ্টায়াৰ নৰ্থ ইষ্টৰ মানুহ আহে কোনে কাৰ পৰা কোনোবাই ভাল পাইছে তেওঁলোকৰ ফেমিলি মেম্বাৰ আহিল তেওঁলোকৰ ফ্ৰেণ্ড চাৰ্কলৰ পৰা আহিল এনেকুৱা ধৰণৰ পৰাই মোৰ ওচৰত মেক্সিমাম মানুহ আহে আৰু একদম সৰু বাচ্ছা এমহীয়া দুমহীয়া বাচ্ছাৰ পৰাও আনকি একদম বয়সস্থ মানুহলৈকে তেনেকুৱা মোৰ কোনো জেণ্ডাৰ এনেকুৱা নহয় যে ফিমেলেই বেছিকৈ আহিছে বা মেল বেছিকৈ আহিছে এনেকুৱাও মই ক'ব নোৱাৰোঁ জানা কাৰণ গোটেই সকলো বয়সৰ মানুহ আৰু মানে মেল ফিমেল ইকুৱেলি বুলিয়ে ক'ব পাৰা আৰু আজিকালি আগতে আছিলে তোমাৰ ফিমেলৰ অলপমান এস্থেটিক এৱেৰনেছটো বেছি আছিলে কিন্তু আজিকালি লাহে লাহে সেই কনচেপ্টটোও চেঞ্জ হৈছে মেল এস্থেটিক্সটো আজিকালি খুবেই ইম্পৰ্টেণ্ট হৈ গৈছে গম পাইছে মানে তোমাৰ সেইটো দৰকাৰীও সজাগ হৈছে ন সজাগতাটো খুব দৰকাৰী এইটো এটা ভাল কথা ধুনীয়া হৈ থাকিব চবেই বিচাৰে ন ধুনীয়া মানে হেল্ডি হ'ব লাগিব স্কিনটো হেল্ডি হ'ব লাগিব মানুহজন আৰু অকল স্কিনটো বুলি নহয় চাইক'লজিকেলিও হেল্ডি হ'ব লাগিব এই বস্তুখিনি দৰকাৰী আৰু তেওঁৰ ছ'চিয়েল যিটো তোমাৰ এৱেৰনেছ সেইটোও থাকিব লাগিব এই গোটেইখিনি হ'লেহে এজন মানুহ কমপ্লিটলি হেল্ডি বুলি ক'ব পাৰা অকল স্কিনটো ভাল হ'লেতো নহ'ব গোটেইখিনি চাব লাগিব গতিকে মানে বাহিৰে ধুনীয়া হ'লে নহ'ব ভিতৰে ধুনীয়া হ'ব লাগিব একজেক্টলি আৰু জানিবও লাগিব এই বস্তুখিনি জানিব লাগিব মানে হাউ টু প্ৰেজেণ্ট নহয় জানো সেইখিনিও জানিব লাগিব এইটো খুব দৰকাৰ বস্তু আৰু কি সমস্যা লৈ আহে বেছিকেলি মোৰ প্ৰেক্টিছটো এনেকুৱা চক্ৰপাণি মোৰ ক্লিনিকেল আৰু এস্থেটিক দুয়োটাই আৰু এইটোৱে খুব দৰকাৰী মই প্ৰথমতে যেতিয়া আৰম্ভ কৰিছোঁ তেতিয়া ক্লিনিকেল দিয়ে আৰম্ভ কৰিছোঁ আৰু এতিয়াও মই যদিও মোৰ তোমাৰ মানে মোৰ দেন 50% পেচেণ্ট মোৰ এস্থেটিক ৰিলেটেড এস্থেটিক যিবিলাক ট্ৰিটমেণ্টছ আছে লেজাৰ্ছ আছে ইনজেক্টেবলছ আছে পিলিং আছে
এণ্টি এজিং আছে, স্কিন টাইটনিং এফেক্ট আছে, হাইফু এনেকুৱা ধৰণৰ বা তোমাৰ কিছুমান আছে ফিমেল মানে গাইনকলজিকেল কিছুমান আছে, মই সেইটো তোমাৰ এস্থেটিক গাইনকলজি বুলি কওঁ আমি, সেই তেনেকুৱা ধৰণৰ কিছুমান বস্তু আছে। তো এই গোটেই বস্তুখিনি কিন্তু অৰিজিনটো ক্লিনিকেলিয়ে আৰম্ভ হয়, ক্লিনিকেলি আৰম্ভ হৈ পেলাই আল্টিমেটলি ইট গোজ ইন টু এস্থেটিক্স। গতিকে এই দুইটা বস্তু ৰিলেটেড। মোৰ যদি ক্লিনিকেল বেছটো ভালকৈ নাথাকে তো মই এস্থেটিক্সটো ভালকৈ কৰিব নোৱাৰিম। বুজিছানে? আউটকামটো ডিপেণ্ড কৰে মোৰ ক্লিনিকেল নলেজ কিমান আছে। ক্লিনিকেল নলেজটো ভাল থাকিলেহে এস্থেটিক আউটকামটো ভাল হ'ব, নহ'লে সেই কামটো মই ভালকৈ কৰিব নোৱাৰোঁ। গতিকে মোৰ ট্ৰিটমেণ্ট বা মোৰ পেচেণ্টছ তুমি যদি সোধা দুয়োটাই মানে মিক্স আছে। আৰু কিছুমান ক্লিনিকেল পেচেণ্ট টাৰ্ণ ইন টু এস্থেটিক্স, কিছুমান এস্থেটিক পেচেণ্টছ দে কাম ফৰ ক্লিনিকেল কনচালটেশ্যন। চ' এই দুইটা বস্তু একচুৱেলি মিক্স হয়। আৰু মোৰ মোৰ দেন 50% তোমাৰ এস্থেটিক্সে হয়, কিন্তু তাতেও আকৌ ক্লিনিকেল বস্তুখিনিও কিছুমান সোমাই থাকে। গতিকে দুইটা বস্তুৱে সমানে আগবাঢ়ি গৈ আছে তাৰমানে। তেনেকুৱা মানে বাইদেউৰ ওচৰত যদি আপুনি চুলিৰ সমস্যা পাইছে তাতো বাইদেউৰ ওচৰত যাব পাৰে, হয়নে বাইদেউ? ছালৰ সমস্যা পাইছে তাতো আহিব পাৰে, নেইলৰ সমস্যা পাইছে তাতো আপুনি আহিব পাৰে, হয়নে? এণ্টি এজ মানে আপুনি স্কিনখন টাইট কৰিব বিচাৰিছে তাৰ বাবেও আহিব পাৰে। আপোনাক যদি কোনোবাই টেটু বনায় তাতো ৰিমুভ কৰিব বিচাৰিছে তাৰ বাবেও বাইদেউৰ ওচৰত আহিব পাৰে। আমাৰ কিছুমান দাগ থাকে ন, তিল হওক, বেলেগ বেলেগ দাগ থাকে, কটা চিঙাৰ দাগ থাকে, সেইবিলাক যদি ৰিমুভ কৰিব বিচাৰিছে তাৰ বাবেও বাইদেউৰ ওচৰলৈ আহিব পাৰে। মানে আৰু কওকচোন বাইদেউ, আৰু তেনেকৈ বুজাই দিলে আৰু ভাল লাগিব। এটা ৱৰ্ড ইউজ কৰিছিলোঁ, তুমি মন কৰিলা চাগে, যিটো তোমাৰ এস্থেটিক গাইনকলজি বুলি পেলাই এটা ৱৰ্ড ইউজ কৰিলোঁ ন, সেই বস্তুটো খুব দৰকাৰী আজিকালি দেই। সেইটো অকণমান ডেফ্টত বুজাই দিব বাইদেউ, মানে সন্তান জন্মৰ পিছৰ কাহিনী। তোমাৰ অকল সন্তান জন্মৰ পিছৰ বুলিয়ে নহয়, এইটো তোমাৰ প্ৰি মেৰিয়েজো হ'ব পাৰে। তোমাৰ ধৰা এগৰাকী ছোৱালী বিয়াৰ কাৰণে যোগাৰ কৰি আছে, তো তোমাৰ অকল মুখৰ বুলিয়ে নহয়, এণ্টায়াৰ মানে স্কিন হেল্থটো যদি ঠিক কৰিব লাগে তেতিয়াহ'লে আমাৰ এই এস্থেটিক গাইনকলজি পাৰ্টটো তাত দৰকাৰী হয়। তাৰপিছত তোমাৰ ধৰা ৰিজুভিনেশ্যন বুলি যিটো কওঁ সেইটো দৰকাৰী। প্লাছ কিছুমান আছে তোমাৰ পষ্ট চাইল্ড বাৰ্থ, বাচ্চা হোৱাৰ পিছত তোমাৰ ভেজাইনেল লেক্সিটি এনেকুৱা কিছুমান আহে, তো সেইবিলাক বস্তু অকণমান টাইটনিং কৰিব পাৰি। তাৰ উপৰি আৰু এটা ইম্পৰ্টেণ্ট কথা হৈছে SUI বুলি এটা কণ্ডিশ্যন আছে, ষ্ট্ৰেছ ইউৰিনাৰী ইনকণ্টিনেঞ্চ। এই মানে তোমাৰ মিডল এজেড বা অকণমান ধৰা 40+ বা 50+ এনেকুৱা ধৰণৰ মানুহৰ, মাইকী মানুহৰ সাধাৰণতে কি হয়, তোমাৰ অলপমান পেলভিক ফ্ল'ৰটো ডেফিনেটলি নৰ্মেল বেবী জন্ম হোৱাৰ পিছত নে? বেবী জন্ম হোৱাৰ পিছতো হ'ব পাৰে বা নৰ্মেলিও হ'ব পাৰে, বা মানে পিছৰ বয়সৰ ফালে আৰু কি হয়, তোমাৰ অকণমান পেলভিক ফ্ল'ৰটো অকণমান লুজ হৈ যায়, যিবিলাক তোমাৰ ছাপৰ্টিভ অৰ্গেনছ থাকে অলপ লুজ হৈ যায়। লুজ হোৱাৰ লগে লগে কি হয়, তোমাৰ ধৰা অলপ জোৰকৈ হাঁহিলে বা হাঁচি মাৰিলে অকণমান পেচাব ওলোৱাৰ নিচিনা অলপমান হ'ব পাৰে, অলপমান ফিলিংটো তেনেকুৱা হ'ব পাৰে, বহুত দূৰ জাৰ্ণি কৰিব দিগদাৰী হ'ব পাৰে। তো সেইবিলাক বস্তুত এই আমাৰ কিছুমান মেচিন আছে, RBM গ্লাছ লেজাৰ আছে, তাৰপিছত তোমাৰ ৰেডিঅ' ফ্ৰিকুৱেঞ্চি মেচিন আছে, কাৰ্বন ডাই অক্সাইড ফ্ৰেকশ্যনেল লেজাৰ আছে, সেইবিলাকেদি তোমাৰ উইদাউট চাৰ্জাৰী সেই বস্তুটো অকণমান টাইটনিং কৰিব পাৰি, যাতে এই সমস্যাবিলাকৰ পৰা অকণমান মানে যদি আৰ্লি ষ্টেজতে আমি তাক অকণমান যাতে প্ৰটেকশ্যন কৰিব পাৰোঁ। তো এইটো খুব এটা দৰকাৰী বস্তু, মানুহে সেই বস্তুটো এভইড কৰে, পাতিবলৈ লাজ পায়, কিন্তু সেই বস্তুটো নিজে চাফাৰ কৰি থাকে, বহুত অসুবিধা হয়, মই সেইখিনি কথাই ক'ব বিচাৰিছোঁ। গতিকে সেই বস্তুবিলাক যিহেতু আছে সুবিধা, সেই সুবিধাবিলাক মানুহে ল'ব লাগে। মই সেইখিনি কথাই মই আপোনালোকক যদি ভালকৈ বুজি পোৱা নাই তেতিয়াহ'লে অকণমান মই কৈ দিব বিচাৰিছোঁ। বয়স হোৱাৰ লগে লগে আমাৰ বিভিন্ন সমস্যাৰ সৃষ্টি হয়, মহিলাসকলেও বিভিন্ন সমস্যাত ভুগি থাকে, কিন্তু সেইবিলাক ক'ব কাক? নিজে ভুগি থাকে, তেওঁলোকে ক'বলৈ লাজ পায়, ডক্টৰৰ ওচৰত ক'বলৈ লাজ পায় যে ধৰক বাইদেৱে ক'লে ইতিমধ্যে বয়স হোৱাৰ পিছত সকলো মানে মহিলাই নহয়, পুৰুষৰো হয় কেতিয়াবা, তেওঁলোকৰ যে হাঁচি মাৰিলে, কাহ মাৰিলে বা বেছি কষ্ট কৰিলে তেওঁলোকৰ প্ৰস্ৰাৱ
নজনাকৈ তেওঁলোকৰ প্ৰস্ৰাৱ ওলাই যায় তো সেইটো ক'ব কাক কেনেকৈনো তাৰ চিকিৎসা কৰিব তেওঁলোকে কাৰ ওচৰলৈ যাব এনেকুৱা ধৰণৰ যদি সমস্যা থাকে তেতিয়াহ'লে বাইদেৱে সেইখিনি কথাই বুজাই দিব বিচাৰিছে যে তাৰো ট্ৰিটমেণ্ট আছে কোনো ধৰণৰ চাৰ্জাৰী নোহোৱাকৈ তাৰ ট্ৰিটমেণ্ট MD ডাৰ্মেটলজিয়ে কৰে গতিকে কথাখিনি তেনেকুৱা মানে আৰ্লি ষ্টেজত যেতিয়া সোনকালে জানি পেলাই যদি আমি এইখিনি প্ৰটেকশ্যন ল'ব পাৰোঁ ভাল যদি সোনকালে প্ৰটেকশ্যন ল'ব নোৱাৰোঁ তেতিয়াহ'লে ডেফিনেটলি আমি পিছত চাৰ্জাৰীৰ কাৰণে যাব লাগিব চাৰ্জাৰীৰ কাৰণে যোৱাৰ লগে লগে তোমাৰ বিভিন্নটা সমস্যা আহি যায় টাইমৰ কথা আহিল তোমাৰ হস্পিটেল এডমিশ্যনৰ কথা আহিল জেনেৰেল এনাস্থেচিয়াৰ কথা আহিল মানে চাৰ্জিকেল ৰিলেটেড যিমানখিনি তোমাৰ অসুবিধা আছে এই গোটেইখিনি আহিলে সেই বস্তুখিনি আমি মানে আৰ্লি ষ্টেজতে ইনিচিয়েল ষ্টেজতে যদি আমি তাক অলপ প্ৰটেকশ্যন দি ৰাখিব পাৰোঁ মানে ইউৰলজিৰ ওচৰত যোৱাতকৈ আৰ্লি ষ্টেজতে ডাৰ্মেটলজিৰ ওচৰত আহিব পাৰে এইবিলাক নন চাৰ্জিকেল কছমেটিক গাইনকলজি বুলি কওঁ আমি তো এইবিলাক বস্তু দি মানে টু চাম এক্সটেণ্ট এই বস্তুবিলাক আমি প্ৰিভেণ্ট কৰি ৰাখিব পাৰি সেইটোৱে আৰু সেইটো মানে সহজ উপায় বুলি যিটো কয় আৰু এটা ছেশ্যন নহয় দুটা তিনিটা চাৰিটা এনেকুৱা ছেশ্যন দৰকাৰ হয় কিন্তু মাজে মাজে কৰি থাকিলে এই বস্তুটো ঠিকে থাকে আজিকালি কিছুমান ৰীল দেখা পাই আছোঁ বিশেষকৈ চাইনাৰ ফালৰ পৰা আহে জাপানৰ ফালৰ পৰা আহে সেইবিলাক ৰীল আপুনি দেখিব আপোনাৰ যিহেতু আমাৰ মধ্যাকৰ্ষণ শক্তিৰ বাবে আমাৰ লাহে 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 বয়স বাঢ়ি যোৱাৰ লগে লগে আমাৰ ছালবোৰ তললৈ পৰি যায় হয়নে বাৰু তেনেকুৱাও হয় তো এতিয়া মানে কিছুমান ৰীল দেখি আছোঁ যে আপুনি এনেকৈ কৰিলে আপোনাৰ বহুত দিনলৈকে ভাল হৈ থাকিব মুখবোৰ অকণমান সুহুৰি মৰা নিচিনা কৰিলে বয়স এইবিলাক জো লাইনবিলাক ওলাই থাকিব এইবিলাক হয়গৈ নে মেম অকণমান মই আপোনাৰ ৰীল আৰু ৰিয়েলৰ মাজত সেইটোতো আছেই তোমাৰ কেতিয়াবাতো তোমাৰ আকাশ পাতাল পাৰ্থক্য টাইপৰ হৈ যায় একদম খুব বেয়া চেয়া এজনকো ৰীলত তোমাৰ একদম ধুনীয়া কৰি দিব পাৰি ফিল্টাৰ লগাই পেলাই কিন্তু উইদাউট ফিল্টাৰ চোৱা তুমি যে যিটো ক'লা এই যে সেই বস্তুটো একচুৱেলি চেগিং এই যে মই প্ৰথমতে যে কৈছিলোঁ যে স্কিনৰ লেয়াৰকেইটা ছাবকিউটেনিয়াছ যিটো লেয়াৰ আছে ছাবকিউটেনিয়াছ ফেটৰ এটা লেয়াৰ আছে স্কিনত আৰু তাৰপিছত মাচেল আছে তাৰপিছত বোন আছে তো এই ছাবকিউটেনিয়াছ লেয়াৰটো সেইটো ডাবল লেয়াৰ থাকে ছুপাৰফিচিয়েল আৰু ডিপ এই লেয়াৰটো বয়সৰ লগে লগে সেই লেয়াৰটো তললৈ অলপ বহি যায় সেইটো চেগিং সেইটো কাৰণে এই বস্তুবিলাক যে নামি যায় যে প্ৰথমতে আমাৰ কি হয় তোমাৰ স্কিনটো বা ফেচিয়েল ষ্ট্ৰাকচাৰটো যদি আমি চাওঁ তোমাৰ সেই বস্তুটো এনেকুৱা ট্ৰায়েংগুলাৰ টাইপৰ থাকে ট্ৰায়েংগুলটোৰ কোণাটো তলৰ ফালে থাকে আৰু তাৰপিছত তোমাৰ যেতিয়া লাহে লাহে কি হয় মিড বয়সত সেইটো স্কুৱাৰিছ টাইপৰ হৈ যায় তাৰপিছত লাহে লাহে যেতিয়া তোমাৰ বয়স হৈ আহে এইটো এনেকুৱা ধৰণৰ ট্ৰায়েংগুল এটা ফৰ্মেশ্যন হৈ যায় ওপৰৰ ফালে কম থাকে তলফালে বেছি থাকে তললৈ এই বস্তুখিনি নামি যায় সেইটো হৈছে তোমাৰ চেগিং সেই ছাবকিউটেনিয়াছ ফেট পেডবিলাক চেগিং হয় লগতে কি হয় ভিতৰৰ মাচেলটো উইক হৈ যায় লগতে বোনবিলাক অলপমান ক্ষয় যায় গতিকে তাৰ ছাপৰ্ট নাথাকি পেলাই সিহঁতি তললৈ হালি যায় এই বস্তুবিলাক এই যে এণ্টি এজিং ট্ৰিটমেণ্টবিলাক আছে কিছুমান তোমাৰ ডাৰ্মেল ফিলাৰ্ছ আছে থ্ৰেড আছে আৰু সেইবিলাকতো ইনজেকশ্যন আৰু নন ইনজেকশ্যনো আছে হাইফু বুলি এটা আমাৰ মেচিন আছে এই বস্তুবিলাকেদি এই বস্তুটো লিফ্ট কৰিব পাৰি কিন্তু সেই বস্তুটো পাৰ্মানেণ্টলি লিফ্ট কৰিব নোৱাৰা সেইটো ছেমি পাৰ্মানেণ্ট টাইপৰ মাজে মাজে কৰি থাকিব পাৰিব তোমাৰ লিফ্ট কৰি দিলা এবছৰ 1.5 বছৰ 2 বছৰ কিছুমান আছে 5 বছৰলৈকেও ভালে থাকিব কিন্তু তাৰপিছত লাহে লাহে তাৰ এফেক্টটো কমি যাব সেইবিলাকতো বায়'ডিগ্ৰেডেবল প্ৰডাক্টছ ন তুমি ইউজ কৰিছোঁ আমি তো তাৰপিছত আকৌ নতুন কলাজেন ফৰ্ম হ'ব আকৌ নতুন বস্তুবিলাক সেইবিলাক বস্তু আকৌ লাহে লাহে নামিব ষ্টাৰ্ট কৰিব আকৌ তুমি তাক উঠাব লাগিব চ' ইটছ আ মেইনটেনেঞ্চ প্ৰচেছ আচলতে কৰিব পাৰি কিন্তু এনেকুৱা মেজিক নহয় যে তুমি কিবা এটা লগাই দিলা বা কিবা এটা এক্সাৰচাইজ কৰাৰ লগে লগে সেইটো উঠি গ'ল তুমি তাক ছাপৰ্ট দি উঠাব লাগিব তেতিয়াহে সি উঠিব হয় নহয় এনেই তুমি সেইটো চাই পেলাই যে এইটো বহুতে আহে মোৰ ওচৰত জানা যে এনেকুৱা এইটো দেখিছেনে এনেকুৱা নিচিনা স্কিন কৰি দিব লাগে তেওঁৰ স্কিন টাইপটো চাই সেইমতেহে কৰিব পাৰি সেইটো মেজিক কৰিব নোৱাৰি মানে ৰীল আৰু ৰিয়েলৰ মাজত বহুত ডিফাৰেঞ্চ আছে সেইবিলাক মানে কিছুমান ৰীল আছে ভাল কিছুমান ৰীলৰ পৰা বহুত ইনফৰ্মেশ্যন পোৱা যায় যেনেকৈ মোৰো আছে ইনষ্টাগ্ৰাম প্ৰফাইল মোৰো এটা আছে কিন্তু তাত মই যিখিনি দিবলৈ চেষ্টা কৰোঁ বা ক'বলৈ চেষ্টা কৰোঁ সেইখিনি যদি মানুহে ফ'ল' কৰিব পাৰে নহয় সেইখিনি তোমাৰ খুব কামত আহা
বেছিক ফেক্টছ যিবিলাক দৰকাৰী সেইখিনি এনেই ওপৰতে কিবা কিবি কৈ থাকিলেতো নহ'ব হয় নহয় এনেই প্ৰমোশ্যনৰ কাৰণে কিবা মই কৈ আছোঁ সেইটো লাভ নাই তেনেকৈ সেইটোৱে মানুহৰ একো উপকাৰ নকৰে নিশ্চয় 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 গতিকে চাই মেলি সেই ডিফাৰেঞ্চখিনি জানিব লাগিব বহুতে ফিলাৰ কি ফিলিং কৰে ন মেম অভিনেতা অভিনেত্ৰীসকলৰ মাজত বহুত দেখিবলৈ পায় ধৰ লিপছ ফিলাৰ নোজ ফিলাৰ ন সেইবিলাক হৈ যায় হয় সেইবিলাক আমি কৰি থাকোঁ এইটো মোৰতো সেইটো ডেইলি কাম কৰাটো আজি গৈ পেলাইও এতিয়া কৰামগৈ আৰু কাৰোবাক তেনেকুৱা নিচিনা এতিয়া চোৱা কাৰোবাৰ এতিয়া যোনে কেমেৰাৰ সন্মুখত থাকে তেওঁলোকৰ কিছুমান ফিচাৰ্ছ প্ৰমিনেণ্ট হ'ব লাগে নাকটো প্ৰমিনেণ্ট হ'ব লাগে লিপছটো প্ৰমিনেণ্ট হ'ব লাগে ষ্ট্ৰাকচাৰটো ভাল হ'ব লাগে কোনোবা ঠাইত অকণমান বেছি লাগে কম লাগে কোনোবাখিনি অলপমান বেছি বহল হৈ আছে কমাব লাগে এইবিলাক বস্তু আমি ডাৰ্মেল ফিলাৰ দি কৰিব পাৰোঁ ফিলাৰটো বেছিকেলি হায়ালুৰনিক এচিড হায়ালুৰনিক এচিডটো হৈছে তোমাৰ এই যে স্কিনৰ মিডিল লেয়াৰটোৰ কম্পনেণ্টবিলাক তাৰে এটা কম্পনেণ্ট আচলতে হায়ালুৰনিক এচিডটো সেইটো এটা মানে এটা কম্পনেণ্ট যিটোৱে তোমাৰ সেই বস্তুটো ফিল আপ কৰি ৰাখে যেতিয়া তোমাৰ সেই বস্তুটো ছাফিচিয়েণ্টলি নাথাকে সেই বস্তুটো আমি ছাপ্লিমেণ্ট কৰিব পাৰোঁ ফিলাৰ তোমাৰ একদম চিম্পল ৱেত ক'বলৈ গ'লে সেইটোৱে কথা সেইটো আমি ছাপ্লিমেণ্ট কৰিছোঁ বাহিৰৰ পৰা ভিতৰত যিহেতু বেছি নাই সেই বস্তুটো আমি ছাপ্লিমেণ্ট কৰি পেলাই তাক সমান কৰিছোঁ ছাপ'জ নাকটো কমি আছে সেই বস্তুটো আমি বঢ়াব লাগে বা নাকটো জোঙাকৈ ধুনীয়াকৈ মিলাব লাগে সেইবিলাক বস্তু আমি ইউজ কৰিব পাৰোঁ কিন্তু সেইবিলাক ইউজ কৰাটো খুব সাৱধানে একদম এক্সপিৰিয়েঞ্চ ডাৰ্মাট'লজিষ্ট নহ'লে কৰিব নালাগে নহ'লে বেলেগ কৰিবলৈ যাতে বেলেগ হ'ব সেইটোৱে গতিকে সেইবিলাক যাতে নহয় সেইকাৰণে সাৱধানে কৰাব লাগে আৰু খুব সাৱধানে কাৰ হাতোৱাদি কৰাইছে সেই বস্তুটো জানিব লাগে এইটো সময় বহুতখিনি হৈছে নখৰ কথাটো পাতিব থাকি গ'ল অকণমান আমি নখবোৰ কেনেকৈনো ধুনীয়াকৈ ৰাখিব পাৰোঁ কি কৰিব লাগে নখৰ কাৰণে নখৰো হেল্ডি নখ কিয় তুমি যদি মুখখন হেল্ডি কৰি ৰাখিব পাৰা স্কিনটো হেল্ডি কৰি ৰাখিব পাৰা চুলিটো হেল্ডি কৰি ৰাখিব পাৰা নখটোতো এটা আমাৰ শৰীৰৰে অংগ নহয় কাটিটো পেলাই দিওঁ নখবোৰ কাটি পেলাই দিওঁ মানে সেইখিনি ডেড চেল বেছিকেলি যিখিনি বাঢ়ি আহে সেইখিনি ডেড কেৰাটিন কিন্তু যিখিনি তোমাৰ লাগি আছে নেইল প্লেটৰ পৰা নেইল বেড নেইল প্লেট তাৰপিছত এইখিনি এক্সট্ৰা এইখিনিতো বাঢ়ি অহাখিনি এক্সট্ৰাখিনি সেইখিনি আমি কাটি পেলাম কিন্তু যিখিনি তোমাৰ আছে অলৰেডি মানে স্কিনত যিখিনি আঙুলিত যিখিনি লাগি আছে সেইখিনিতো লাইভ হয় ন সেইখিনি লিভিং চেল সেইখিনিক ভালকৈ ৰাখিব লাগিব আৰু নখৰো কিছুমান তোমাৰ বেমাৰ হ'ব পাৰে ফাংগাল ইনফেকশ্যন হ'ব পাৰে বা স্কিনৰ তোমাৰ বেলেগ ধৰা চৰিয়াচিছ বা এটপিক ডাৰ্মাটাইটিছ যিবিলাক মই ক'লোঁ সেইবিলাকৰ নখতো এফেক্ট কৰিব পাৰে একজিমা লাইকেন প্লেনাছ সেইবিলাকে নখতো এফেক্ট কৰিব পাৰে গতিকে নখটো হেল্ডি কৰি ৰখাটো দৰকাৰী ভালকৈ চাফা কৰি কিছুমানে যে একদম ভিতৰলৈকে কিউটিকলটোলৈকে একদম গুচাই দিব নালাগে সেইবিলাক খাই থকাটো সেইবিলাক একচুৱেলি সেই মানে হেবিটিক বুলি কওঁ আমি সেইটো যিমান পাৰি সেইটো একচুৱেলি এটা চাইক'লজিকেল এফেক্ট থাকে সেইবিলাক বস্তু নিজে নিজে এৰাব লাগিব এইটো ট্ৰিটমেণ্ট কৰি এৰাব নোৱাৰে কিন্তু হেল্ডি নখটো মেইনটেইন কৰাটো খুব দৰকাৰী নখৰ আটাইতকৈ ডাঙৰ বেমাৰ কোনটো ফাংগাল ইনফেকশ্যন হয় কি হয় তেতিয়া নখটো খাই দিয়ে ন কিছুমানৰ চাবাচোন তোমাৰ সেই নখ চকুৱা হয় সেইবিলাক হৈ পেলাইও খায় বা কিছুমানৰ হালধীয়া পৰি পেলাই নখটো এনেকৈ ফুলি যায় বিষায় পকে তাৰপিছত লাহে লাহে শুকাই পেলাই নখটো এৰায়ে যায় এনেকুৱা নিচিনা হয় কিন্তু সেইটো যদি ভালকৈ এণ্টিফাংগাল ট্ৰিটমেণ্ট লোৱা যায় বা চৰিয়াচিছৰ কাৰণেও হ'ব পাৰে বা বিভিন্ন ধৰণৰ আৰু বেলেগ আছে তোমাৰ হাৰ্টৰ কিবা প্ৰব্লেম থাকিলে বা এনিমিয়া থাকিলে তেতিয়াও তোমাৰ নখৰ প্ৰব্লেম হ'ব পাৰে গতিকে সেইবিলাক চাই মেলি বা নখৰ তলত কিছুমান তোমাৰ কেঞ্চাৰাছ কিছুমান হেৰিও হ'ব পাৰে লাইনছো আহিব পাৰে তো সেইবিলাক বস্তু আমি গম পাওঁ চালে তো সেই বস্তুবিলাক যদি তেনেকুৱা কিবা চেঞ্জ হয় তেনেকুৱা ধৰণৰবিলাক আচলতে আৰ্লি ট্ৰিটমেণ্ট ল'ব লাগে নখ ধুনীয়া নখ বা হেল্ডি নখ কেনেকুৱা ধৰণৰ হয় এইটো তোমাৰ পিংক কালাৰৰ নিচিনা হৈ থাকিব যেনেকুৱা তোমাৰ কি বুলি ক'ম এতিয়া মানে তলত তাৰমানে তোমাৰ এডিকুৱেটলি ব্লাড ছাপ্লাই আছে সেই বস্তুটো গম পায় এতিয়া তোমাৰ ধৰা মই যদি একদম যিকোনো এটা আপোনাৰ পিংক নিচিনা হৈ আছে বাট মই একো নেল পলিচ লগোৱা নাই কিন্তু এই বস্তুবিলাক হৈছে হেল্ডি নখৰ যিটো হেল্ডি মানে
পৰিচৰ্যা বুলি যিটো কয় আৰু সেইটো কৰি থাকিব লাগিব তো ছাপ'জ কেতিয়াবা ধৰা নেল পলিচো লগোৱাই যায় কিন্তু ভাল নেল পলিচ যিবিলাক ৰিয়েকশ্যন নহয় তেনেকুৱা ধৰণৰ নেল পলিচ লগালে বা বেছি সময় লগাই থাকিবও নালাগে কম উঠাই দিব লাগিব তাৰপিছত কুহুমীয়া গৰম পানী ভালকৈ ধুলে মইশ্চাৰাইজাৰ লগালে যেনেকৈ আমি স্কিনত মইশ্চাৰাইজাৰ লগাওঁ নখতো লগাব লাগিব তেতিয়াহে সি ভালকৈ তাক মানে হাইড্ৰেশ্যন পাব মইশ্চাৰাইজ পাব তো তেতিয়াহে সি ভালকৈ সি মেইনটেইন হৈ থাকিব জেতুকা লগাটো ভাল আছিলে ন জেতুকা লগাব পাৰে জেতুকাটো বেয়া নহয় জেতুকাটো এনেও তাৰ কোনো ছাইড ইফেক্ট নাথাকে লগাব পাৰে নাচনীবিলাকে নলগাই জানো বা তোমাৰ বিয়া চিয়াবিলাকত নলগাই জানো সেইটো এটা মানে সৌন্দৰ্যৰ লগতে সি এটা তোমাৰ জেতুকাৰ কিছুমান তোমাৰ কি বুলি ক'ম মেডিচিনেল হেৰিও থাকে তো লগাব পাৰে ইটছ আ গুড থিং কিন্তু কথাটো হৈছে যে আদাৰৱাইজ মানে নকৰাকৈ যদি তুমি ভালকৈ মেইনটেইন কৰিব পাৰা ৱাই নট নখ দীঘলকৈ ৰখাটো ভাল নে চুটিকৈ ৰখাটো ভাল মই এখন হাতত মই লগোৱা চুটিকৈ ৰাখিছোঁ কিয় কাৰণে মই এখন হাতেদি মেক্সিমাম কাম কৰোঁ লিখা মেলাৰ পৰা আদি কৰি চাৰ্জিকেল খোৱাৰ পৰা আদি কৰি চাৰ্জিকেল কামখিনি কৰাৰ পৰা আদি কৰি চব মই এখন হাতেদি কৰোঁ তো এইখন হাতত মই বেছিকৈ নখ দীঘলকৈ ৰাখিব নোৱাৰোঁ আৰু দীঘলকৈ ৰখাটো ঠিকে আছে এইটো এটা কি বুলি ক'ম ইটছ এ পাৰ্ট অফ বিউটিফিকেশ্যন নহয় জানো কিন্তু সেইটো তুমি ভালকৈ মেইনটেইন কৰিব লাগিব লেতেৰাকৈ ৰাখিব নোৱাৰা আৰু চাফাকৈ ৰাখিব লাগিব সদায় ব্ৰাছ চাছ দি চাফা কৰি মেলি ভালকৈ ৰাখিব লাগিব আৰু এটা আছে বহুত মানুহে নখৰ একদম ভিতৰলৈকে এনেকুৱা টুথপিক দি পেলাই নখ একদম ভিতৰলৈকে চাফা কৰে সেই বস্তুটোৱে কি কৰে জানা নখ চকোৱা কৰে সেই মই যে তোমাক ক'লোঁ নখ চকোৱা কৰে এইটো প্ৰেৰণ নাইকিয়া বুলি কওঁ আমি মানে তাতে তোমাৰ ফাংগাছ বেক্টেৰিয়া চব তাতে জমা হয় পকেট টাইপৰ হৈ পেলাই তাতে সেইবিলাক জমা হয় সময় হৈ পেলাই তোমাৰ তাতে ইনফেকশ্যন হৈ পেলাই পকে বিষায় আল্টিমেটলি কেতিয়াবা নখৰ চুকটো উঠাবলগীয়া হয় গোটেইটো নখ নহয় নখৰ চুকবিলাক উঠাব লগা হয় কেতিয়াবা গতিকে এইখিনি বহুত কথা আছে ভিতৰি বাইদেউৰ লগত পাতিলে ন বহুত কথা ওলাই গৈ থাকিব বাইদেৱে নতুনকৈ নিজৰ অফিচটো খুব ধুনীয়াকৈ ইণ্টেৰিয়ৰ কৰিছে আৰু এড্ৰেছটো মই কৈ দিছোঁ প্ৰাগ প্লাজা থাৰ্ড ফ্ল'ৰ এছেঞ্চ স্কিন ক্লিনিক আৰু তাতে বাইদেউক লগ পাব আপোনালোকে বাইদেউৰ নম্বৰ মই তলত দি দিম আপোনালোকক কাৰোবাৰ যদি প্ৰয়োজন আছে মোক পাৰ্চনেলি ফোন কৰিব পাৰে ময়ো দি দিব পাৰিম আপোনালোকক আৰু এই যিমানবিলাক আমি সমস্যাৰ কথা পাতিলোঁ প্ৰদূষণৰ বাবে হ'ব পৰা আমাৰ ছালৰ সমস্যা চুলিৰ সমস্যা নখৰ সমস্যা তাৰ উপৰি বাইদেৱে যিখিনি মানে এণ্টি এজিঙৰ কাৰণে যিখিনি কথা ক'লে পানী খোৱা ভালকৈ খোৱা ডিপ্ৰেশ্যনত নোযোৱা মানে সেইবিলাক বস্তু তুমি নিজে কণ্ট্ৰল কৰিব লাগিব যদি নিজে কণ্ট্ৰল কৰিব নোৱাৰি তেতিয়াহ'লে ডক্তৰৰ পৰামৰ্শ ল'ব লাগিব আৰু নেক্সট যেতিয়া বাইদেউৰ তাত যাম তাত গৈ আৰু আমি কিছু আৰু ভাল কথা পাতিবলৈ চেষ্টা কৰিম চুলিৰ কথাটো মই অকণমান কমকৈ চুলোঁ এই অনুষ্ঠানটোত বাইদেউ আপুনি চুলিৰ হেৰিটো কৰে চুলিৰ কি বুলি কয় এইটো প্লেণ্টেশ্যন হেয়াৰ ট্ৰান্সপ্লাণ্টটো মই নিজে নকৰোঁ আজিকালি মানে আগতে মই কৰিছিলোঁ কিন্তু এতিয়া কি হয় হেয়াৰ ট্ৰান্সপ্লাণ্টটো এটা দীঘলীয়া প্ৰচেছ অলমষ্ট গোটেই দিনটো লাগি যায় গতিকে মোৰ জুনিয়ৰ এগৰাকী আছে ভাল তেওঁ কৰে মোৰ তাতে কৰে কিন্তু মই নিজে আজিকালি নকৰোঁ কাৰণ মই অকল যদি এজন পেচেণ্টক মই ইমানখিনি দিবলৈ গ'লে বাকীকেইজন পেচেণ্টে সেইদিনাখন ছাৰ্ভিচ নাপাব গতিকে সেই বস্তুটো মই আজিকালি নিজে সেইকাৰণে নকৰোঁ তেওঁ কৰিব দিওঁ বাট মোৰ ছুপাৰভিশ্যনত কৰে ধন্যবাদ বাইদেউ আজিলৈ বিদায় লওঁ চাই থাকিব বাৰ্তালাপ আৰু বাৰ্তালাপৰ যিসকল ডক্তৰ আমাৰ মাজলৈ আহে আৰু মই চেষ্টা কৰোঁ তেওঁলোকক অকণমান আমাৰ ঘৰুৱা ভাষাত কথাবোৰ সুধিবৰ কাৰণে কাৰণ মেডিকেল টাৰ্ম ময়ো ভালকৈ বুজি নাপাওঁ বা আপোনালোকেও ভালকৈ বুজি নাপায় গতিকে একেবাৰে ঘৰুৱা ভাষাত যেতিয়া এজন ডক্তৰক কাষত পাওঁ মই আমাৰ সমস্যাবিলাক তেনেকৈ সুধিবলৈ চেষ্টা কৰোঁ অনুষ্ঠানটো চাই যদি ভাল পালে তলত কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু বাইদেউৰ লগত যোগাযোগ কৰিবলৈও নাপাহৰিব আজিলৈ বিদায় লৈছোঁ ধন্যবাদ চাই থাকিব বাৰ্তালাপ ধন্যবাদ